নমস্কাৰ আপুনি চাই আছে খবৰ এট নিউজ 18 ষ্টুডিঅ'ত মই জয়ন্ত মাধৱ গোস্বামী আৰু এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰ ৰাজ্যত পুনৰ 47 জন নতুনকৈ আক্ৰান্ত হ'ল কোভিড-19ত আক্ৰান্তৰ সংখ্যা 595 জনলৈ বৃদ্ধি গোলাঘাটত 21 গৰাকী লখিমপুৰ আৰু মৰিগাঁৱত 4 গৰাকীকৈ কোভিড-19ত আক্ৰান্ত হৈছে আনহাতে গুৱাহাটীৰ MMCHত এগৰাকী কোভিড-19ত আক্ৰান্ত হৈছে ইফালে নগাঁৱত 5 গৰাকী আৰু কাৰ্বি আংলঙত 2 গৰাকী লোক আক্ৰান্ত হৈছে কোভিড-19ত হোজাইত এগৰাকী লোক আক্ৰান্ত হৈছে কোভিড-19ত আৰু গোলাঘাটত সৰ্বমুঠ 94 গৰাকী লোক আক্ৰান্ত হৈছে কোভিড-19ত এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ জনাইছো ৰাজ্যত পুনৰ 47 জনলৈ বৃদ্ধি হ'ল কোভিড-19ত আক্ৰান্তৰ সংখ্যা আজিৰ দিনটোত এই 47 জন বৃদ্ধি পালে কোভিড-19ত আক্ৰান্তৰ সংখ্যা ইয়াকে লৈ ৰাজ্যত 595 জনলৈ বৃদ্ধি পালে আৰু শেহতীয়া তথ্য অনুসৰি হিমন্ত বিশ্ব শৰ্মাই টুইটত প্ৰকাশ কৰিছে যে গোলাঘাটৰ 21 গৰাকী লখিমপুৰৰ আৰু মৰিগাঁৱত 4 গৰাকীকৈ আক্ৰান্ত হৈছে কোভিড-19ত গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত এগৰাকী লোক আক্ৰান্ত হৈছে কোভিড-19ত ইফালে নগাঁৱত 5 গৰাকী কাৰ্বি আংলঙত 2 গৰাকী হোজাইত এগৰাকী লোক আক্ৰান্ত হৈছে কোভিড-19ত আৰু ইয়াকে লৈ গোলাঘাটত সৰ্বমুঠ 94 গৰাকী লোক আক্ৰান্ত হৈছে কোভিড-19ত অতি ভয়ংকৰ সংক্ৰমণ ৰাজ্যত বৃদ্ধি পাইছে কোভিড-19 আৰু শেহতীয়াকৈ আজিৰ দিনটোত এই 47 জনকৈ নতুন কেছ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে প্ৰকাশ কৰিছে আৰু ইয়াকে লৈ ৰাজ্যত 595 জনলৈ বৃদ্ধি পালে কোভিড-19ত আক্ৰান্তৰ সংখ্যা ইফালে কোৱাৰেণ্টাইন চেণ্টাৰ কৰা হ'ব কটন বিশ্ববিদ্যালয়ৰ হোষ্টেল গুৱাহাটী বিশ্ববিদ্যালয়ৰ হোষ্টেলো হ'ব কোৱাৰেণ্টাইন চেণ্টাৰ প্ৰাগজ্যোতি সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ হোষ্টেলো হ'ব কোৱাৰেণ্টাইন চেণ্টাৰ সেন্ট ফ্ৰান্সিছ ডি SCCHS স্কুলো হ'ব কোৱাৰেণ্টাইন চেণ্টাৰ হোষ্টেল অধিগ্ৰহণৰ বাবদ প্ৰয়োজনীয় খৰচ দিব ৰাজ্য চৰকাৰে ৰাজ্য চৰকাৰৰ নতুন সিদ্ধান্ত ক্ৰমাৎ বহিৰাজ্যৰ পৰা বহু লোকৰ সমাগম ঘটিছে ৰাজ্যলৈ বহিৰাজ্যত আবদ্ধ হৈ থকা লোকসকলক বিমান আৰু ৰেলেৰে অনাৰ ব্যৱস্থা কৰা হয় আৰু সেই অনুপাতে এতিয়া কোৱাৰেণ্টাইন চেণ্টাৰৰ অভাৱ হৈছে গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ এই সিদ্ধান্ত যে কোৱাৰেণ্টাইন চেণ্টাৰ কৰা হ'ব গুৱাহাটী বিশ্ববিদ্যালয় আৰু কটন বিশ্ববিদ্যালয়ৰ হোষ্টেল প্ৰাগজ্যোতি সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ হোষ্টেলো হ'ব কোৱাৰেণ্টাইন চেণ্টাৰ সমান্তৰালকৈ সেন্ট ফ্ৰান্সিছ ডি SCCHS স্কুলৰ হোষ্টেলো হ'ব কোৱাৰেণ্টাইন চেণ্টাৰ হোষ্টেল অধিগ্ৰহণৰ বাবদ প্ৰয়োজনীয় খৰচ বহন কৰিব চৰকাৰে কোৱাৰেণ্টাইন চেণ্টাৰ ৰূপে ব্যৱহাৰ হ'ব আমিনগাঁও নিৰ্মাণাধীন NRCৰ বিল্ডিং সোমবাৰে নিশা আমিনগাঁও নিৰ্মাণাধীন NRCৰ বিল্ডিং পৰিদৰ্শন কৰে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বহিৰাজ্যৰ পৰা অহা লোকক কোৱাৰেণ্টাইন কৰিবৰ বাবে ইতিমধ্যে সাজু কৰা হৈছে কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ সকলো প্ৰচেষ্টা কামৰূপ জিলাত নতুনকৈ কোৱাৰেণ্টাইন কৰিব পাৰিব 1900 লোকক নিশা আমিনগাঁৱত উপস্থিত হৈ এই মন্তব্য কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কামৰূপ জিলাৰ যাত্ৰীখিনি আমাৰ আমিনগাঁও আৰু পলাশবাৰীলৈকে আহিব তাৰ কাৰণে আয়োজনটো কি ধৰণে হৈছে কেনেকুৱা ধৰণে হৈছে এইখিনি চাবৰ কাৰণে মই আহিছিলোঁ আৰু আমি প্ৰায় 1900 কোৱাৰেণ্টাইন কৰিব পৰা ব্যৱস্থা কৰিছোঁ আৰু সেইমতে ভাল কৰি হৈ যাব বুলি মই আশা কৰোঁ আৰু ইফালে গোলাঘাটত কৰোনা আক্ৰান্ত এগৰাকী মানসিক ৰোগী শহীদ কুশল কোঁৱৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল ৰোগীজন গোলাঘাটৰ কাছমাৰীত ঘূৰা ফুৰা কৰিছিল মানসিক ৰোগীজনে স্থানীয় ৰাজ্য প্ৰশাসনৰ সহযোগত চিকিৎসালয়ত ভৰ্তি কৰোৱাইছিল 22 মেত চিকিৎসাধীন কৰোৱা হৈছিল নাজিম নামৰ ৰোগীজনক নাজিম কৰোনা আক্ৰান্তৰ পিছতে শংকিত হৈ পৰিছে চিকিৎসক আৰু নাৰ্ছ চিকিৎসালয়খনৰ মেডিচিন ৱাৰ্ডত চিকিৎসাধীন হৈ আছিল নাজিম সম্প্ৰতি কোভিড চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে নাজিমক চিকিৎসা কৰিছিল 5 গৰাকী চিকিৎসক আৰু কেইবাগৰাকীও নাৰ্ছে বৰ্তমান মেডিচিন ৱাৰ্ডত থকা সকলো ৰোগীৰ কৰা হ'ব স্বাব পৰীক্ষা এগৰাকী মানসিক ৰোগীক কেন্দ্ৰ কৰি বৰ্তমান গোলাঘাট অসামৰিক চিকিৎসালয়ত এক হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে গোলাঘাটত কৰোনাত আক্ৰান্ত হ'ল এগৰাকী মানসিক ৰোগী শহীদ কুশল কোঁৱৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল ৰোগীজন গোলাঘাটৰ কাছমাৰীত ঘূৰা ফুৰা কৰি আছিল ৰোগীজনে স্থানীয় ৰাজ্য প্ৰশাসনৰ সহযোগত চিকিৎসালয়ত ভৰ্তি কৰোৱাইছিল 22 মেত চিকিৎসাধীন কৰোৱা হৈছিল নাজিম নামৰ ৰোগীজনক আৰু নাজিম কৰোনাত আক্ৰান্ত হোৱাৰ পিছতে এতিয়া শংকিত হৈ পৰিছে চিকিৎসক নাৰ্ছ কিয়নো নাজিমক কেইবাগৰাকী চিকিৎসক আৰু কেইবাগৰাকী নাৰ্ছে চিকিৎসা প্ৰদান কৰিছিল সম্প্ৰতি কোভিড চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে নাজিমক আৰু নাজিমক চিকিৎসা কৰা 5 গৰাকী চিকিৎসক আৰু কেইবাগৰাকী নাৰ্ছৰ বৰ্তমান স্বাব পৰীক্ষা কৰাৰ ব্যৱস্থা কৰা হৈছে
গোলাঘাটত করোনাত আক্রান্ত হল এগৰাকী মানসিক ৰোগী ইতিমধ্যে আমি জনাইছো যে গোলাঘাটত এই পৰ্যন্ত 94 গৰাকী লোক আক্ৰান্ত হৈছে মাৰাত্মক কোভিড-19ত আৰু শহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল এই মানসিক ৰোগীজন শেহতীয়াকৈ এই মানসিক ৰোগীজনকো কোভিড-19 পজিটিভ হিচাপে চিনাক্ত কৰা হৈছে আৰু যাৰ পৰিপ্ৰেক্ষিতত এতিয়া এই ৰোগীজনক চিকিৎসা কৰা চিকিৎসালয়খনৰ 5 গৰাকী চিকিৎসক আৰু কেইবাগৰাকী নাৰ্ছৰ মাজতো এই মুহূৰ্তত চিন্তাৰ উদ্ৰেক ঘটিছে যাৰ পৰিপ্ৰেক্ষিতত আটাইকেইগৰাকীৰে স্বাব পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে আৰু ইতিমধ্যে আমি জনাইছো যে আজিৰ সবতকৈ ডাঙৰ খবৰ এইখিনি মুহূৰ্ত যে ৰাজ্যত পুনৰ 47 জন বৃদ্ধি পাইছে নতুনকৈ কৰোনাত আক্ৰান্ত ৰোগী কোভিড-19ত আক্ৰান্তৰ সংখ্যা ইয়াকে লৈ 595 জনলৈ বৃদ্ধি পালে ৰাজ্যত গোলাঘাটৰ পৰা 21 গৰাকী চিনাক্ত কৰা হৈছে কোভিড-19ত আক্ৰান্ত ঠিক তেনেদৰে লখিমপুৰ আৰু মৰিগাঁৱত 4 গৰাকীকৈ কোভিড-19ত আক্ৰান্ত হৈছে গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত পুনৰ এগৰাকী লোক আক্ৰান্ত হৈছে কোভিড-19ত ইফালে নগাঁৱত 5 গৰাকী আৰু কাৰ্বি আংলঙত 2 গৰাকী লোক আক্ৰান্ত হৈছে কোভিড-19ত হোজাইতো এগৰাকী লোক আক্ৰান্ত হ'ল কোভিড-19ত ইতিমধ্যে আমি জনাইছো গোলাঘাটত এই পৰ্যন্ত সৰ্বমুঠ 94 গৰাকী লোক আক্ৰান্ত হৈছে কোভিড-19ত আৰু প্ৰত্যেক দিনৰে ধাৰাবাহিকতা অব্যাহত ৰাখি ৰাজ্যত বৃদ্ধি পাই আছে কোভিড-19ত আক্ৰান্তৰ সংখ্যা বহিৰাজ্যৰ পৰা অহা লোকসকলৰ মাজত এনেদৰে কোভিড-19ৰ সংক্ৰমণ ক্ৰমাৎ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে আৰু ঠিক তেনেদৰে কোৱাৰেণ্টাইন চেণ্টাৰসমূহতো ক্ৰমাৎ বৃদ্ধি পাইছে কোভিড-19ত আক্ৰান্তৰ সংখ্যা আমাৰ জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱাৰ সৈতে এই মুহূৰ্তত আমি সংযুক্ত হৈছো ৰাজু ইতিমধ্যে বিমান সেৱা মুকলি কৰা হৈছে ৰেলেৰে বহু বাহিৰত আবদ্ধ হৈ থকা লোকক ঘৰলৈ অনাৰ ব্যৱস্থা কৰা হৈছে কিন্তু এয়া বৃহৎ প্ৰত্যাহ্বান এই প্ৰত্যাহ্বান কিন্তু দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে জয়ন্ত চাওক গোটেই বৰ্তমানৰ যদি পৰিৱেশটো চোৱা যায় তেনেহ'লে 595লৈ বৃদ্ধি পাইছে আৰু প্ৰতিদিনে এই সংখ্যা যি ইয়াৰ পৰিসংখ্যা আছে সেই পৰিসংখ্যা বৃদ্ধি পাই আহিছে আমি এটা সময়ত ভবা হৈছিল যে কমি আহিব বা কমি গৈ থাকিব কিন্তু এতিয়া আমি যিমানেই সময় বাগৰিছে প্ৰতিটো ঘণ্টাতে তেনেকুৱা ধৰণৰ কিছু খবৰ আহিছে আৰু মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ টুইটাৰৰ ওপৰত এতিয়া সকলোৰে চকু হৈছে যে তেওঁ পৰিসংখ্যা কেতিয়া দিব আৰু কিছু সময়ৰ পূৰ্বে তেওঁ দিয়া পৰিসংখ্যা আপুনি ইতিমধ্যে কৈছে যে 21 জন গোলাঘাটত 4 জন লখিমপুৰত 8 জন মৰিগাঁৱত আৰু ঠিক একেদৰে গোৱালপাৰাত 3 জন হোজাইত এজন MMCHৰ কথা আপুনি উল্লেখ কৰিছে MMCHত এজন কাৰ্বি আংলঙত 2 জন আৰু নগাঁৱত 5 জন সৰ্বমুঠ এতিয়ালৈকে 595 হৈছে আৰু তাৰ ভিতৰত আৰোগ্য লাভ কৰিছে 62 জনে এক্টিভ কেছ এতিয়াও 526টা আছে 4 জনৰ ইতিমধ্যে মৃত্যু হৈছে আৰু গতিকে এই গোটেই যিটো পৰিসংখ্যা যিটো বৃদ্ধি পাবলৈ ধৰিছে কোভিড-19 পজিটিভৰ পৰিসংখ্যাটো সেইটোৱে যথেষ্ট উদ্বেগজনক হৈ পৰিছে আৰু আপুনি কোৱাৰ দৰে যে বিমান সেৱা মুকলি কৰি দিয়া হৈছে এতিয়া আন্তঃৰাজ্যিক যি বিমান সেৱা আছে সেই বিমান সেৱা বৰ্তমান মুকলি হৈছে বিমানেৰে মানুহ আহিব ধৰিছে বাহিৰৰ পৰা ঠিক একেদৰে ৰেলেৰে মানুহ আহি আছে মানুহখিনি আহিবও লাগিব বাহিৰত যিসকল আবদ্ধ হৈ আছিলে তেওঁলোকে বিভিন্ন যাতনা তেওঁলোকে ভুগিব লগা হৈছিলে আৰু তেওঁলোকে নিজৰ ঘৰখনলৈ নিজৰ ৰাজ্যখনলৈ তেওঁলোকে আহিব বিচাৰিছে আৰু তেওঁলোকক অনা হৈছে সেইবাবেই আৰু অনাৰ লগে লগে সেই প্ৰত্যাহ্বানটো আহি পৰিছে এতিয়া যদি আমি চাবলৈ যাওঁ তেনেহ'লে কোৱাৰেণ্টাইন চেণ্টাৰৰ যি সংখ্যা সেয়া লাহে লাহে কমি আহিছে আৰু এটা আটাইতকৈ ডাঙৰ কথাটো আহিছে যে চিকিৎসকৰ সংখ্যা কিন্তু বৃদ্ধি পোৱা নাই চিকিৎসক পূৰ্বতে যিমানখিনি আছিলে স্বাস্থ্যকৰ্মী যিমানখিনি আছিলে সেই সংখ্যা একেটা সংখ্যাৰ ভিতৰতে আছে সেই সংখ্যা বৃদ্ধি পোৱা নাই এদিনৰ ভিতৰত বৃদ্ধি কৰিব নোৱাৰে কোৱাৰেণ্টাইন চেণ্টাৰ বৃদ্ধি কৰা হৈছে ঠিক একেদৰে কোভিড-19ৰ বাবে বিশেষ হাস্পতাল ইতিমধ্যে সাজু কৰা হৈছে কিন্তু চিকিৎসক আৰু স্বাস্থ্যকৰ্মী কিন্তু সেই একেই আছে তেওঁলোকে যিসকলে আছিলে সেইসকলেই তেওঁলোকে পূৰ্বৰ দৰে তেওঁলোকে কাম কৰি থাকিব লাগিব তেওঁলোকৰ কষ্ট অধিক হ'ব তেওঁলোকে কষ্ট অধিক কৰিব লাগিব আৰু কোৱাৰেণ্টাইনৰ বাবে আপুনি ইতিমধ্যে কৈছে যে স্বাস্থ্য বিভাগে হওক বা চৰকাৰৰ বাবে হওক গোটেই চৰকাৰখনে এতিয়া এক বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে বিশেষকৈ কোৱাৰেণ্টাইন চেণ্টাৰক লৈ কোৱাৰেণ্টাইন চেণ্টাৰৰ অভাৱ ঘটিছে যাৰ বাবে ইতিমধ্যে গুৱাহাটী বিশ্ববিদ্যালয় হওক বা কটন বিশ্ববিদ্যালয় হওক তাৰ যিবোৰ হোষ্টেল আছে সেই হোষ্টেলবোৰ অধিগ্ৰহণ কৰিছে এতিয়া বৰ্তমান চৰকাৰে আৰু চৰকাৰে অধিগ্ৰহণ কৰি সেয়া কোৱাৰেণ্টাইন চেণ্টাৰ কৰিবলৈ গৈছে কিন্তু ইয়াৰ যিটো পৰিসংখ্যা এতিয়া বৃদ্ধি পাই গৈ আছে যিটো সংখ্যা 595 আজিৰ ভিতৰত এতিয়ালৈকে যিটো খবৰ আছে সেইটোত 595লৈ বৃদ্ধি পাইছে কোভিড-19 পজিটিভৰ সংখ্যা গতিকে এই সংখ্যাটো যিমানেই বাঢ়ি গৈ থাকিব তাৰ তেতিয়া আমাৰ কিন্তু প্ৰত্যাহ্বান আহিব গতিকে আমি এই সময়ছোৱাত আমি যিসকল বৰ্তমান ইয়াত থকা যি নাগৰিক আছে
প্ৰত্যেকেই এই সময়ছোৱাত সজাগ আৰু সচেতন হ'ব লাগিব যে আহি থকা সময়ছোৱাত হয়তো চিকিৎসক আপুনি নাপাব পাৰে। আপুনি যদি নিজে সজাগ সচেতন নহয় তেনেহ'লে আপোনাক চিকিৎসা কৰিব পৰা চিকিৎসকজন আপুনি নাপাবও পাৰে, কাৰণ চিকিৎসকৰ সংখ্যা বৃদ্ধি পোৱা নাই। গতিকে এই সময়ছোৱাত জয়ন্ত মই সকলোকে আমি পূৰ্বৰ দৰে আজিও অনুৰোধ জনাম যে যিসকল বাহিৰলৈ ওলাই আহিব তেওঁলোকে যিখিনি সামাজিক দূৰত্ব আছে সেই সামাজিক দূৰত্ব তেওঁলোকে বজাই ৰাখক, আৰু তাৰ লগতে তেওঁলোকে মাস্ক পিন্ধাটো যিহেতু জৰুৰী, গতিকে মাস্কখন তেওঁলোকে লগাওক আৰু বাৰে বাৰে হাত ধোৱাৰ যিটো প্ৰৱণতা সেই প্ৰৱণতাটো বৃদ্ধি কৰক। নিশ্চয়কৈ এইখিনি সাৱধানতা আমি মানি চলিবই লাগিব। কিন্তু ৰাজু, ইয়াতে এটা প্ৰশ্ন উত্থাপিত হয়, লকডাউন শিথিল কৰা হৈছে, এয়া চতুৰ্থ পৰ্যায়ৰ লকডাউন, অৰ্থনৈতিক মন্দাৱস্থাৰ বিভিন্ন দিশৰ প্ৰতি লক্ষ্য ৰাখি শিথিল কৰা হৈছে লকডাউন। গতিকে তেনেস্থলত বহিৰাজ্যৰ পৰা বহু লোক সমাগম ঘটিছে। আজিৰ দিনটোত বিমানেৰে প্ৰায় 1000ৰো অধিক লোক আহিব বুলি কালিয়ে হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছিল। গতিকে তেনেস্থলত ৰাইজ যিমানে সজাগ নহওক কিন্তু এটা চিন্তা তেওঁলোকৰ মনত থাকিব, কেনেবাকৈ সামূহিক সংক্ৰমণৰ বলি হ'ব নেকি। এনেকুৱা কিন্তু সময় আহি পৰিছে এই মুহূৰ্তত ৰাজু। জয়ন্ত, গোটেই যিটো এতিয়া চিনেৰিঅ' বৰ্তমান হৈ পৰিছে, বৰ্তমান যিখন ছবি বৰ্তমান দেখা গৈছে সেই ছবিখন যথেষ্ট প্ৰত্যাহ্বানপূৰ্ণ এখন ছবি। বাহিৰৰ পৰা মানুহ আহিব লাগিব, সেইখিনি অনাৰ দায়িত্ব চৰকাৰখনৰ আছে, আৰু চৰকাৰেও বাৰম্বাৰ সেইবাবে অনুৰোধ জনাইছে যে আপুনি যদি তাত ভালে থাকিব পাৰিছে, ৰাজ্যখনত যিখন ৰাজ্যত আপুনি আছে তেনেহ'লে আপুনি তাতে থাকক, আপুনি অহাৰ যিটো প্ৰৱণতা বৃদ্ধি কৰিছে সেই প্ৰৱণতাটো যাতে বৃদ্ধি নকৰে। কিন্তু যিসকল অতি কষ্টত থাকিব লগা হৈছে সেইসকলক লৈ আনিব লগা হৈছে আৰু তেওঁলোকক অনাৰ ব্যৱস্থাও কৰিছে। আৰু আপুনি যিটো কথা কৈছে যে সামগ্ৰিকভাৱে যদি সংক্ৰমণ ঘটে তেতিয়া কি হ'ব, আৰু অৰ্থনৈতিক অৱস্থাটোৰ কথা আছেই। আমি বৰ্তমান যিখন COVID-19ৰ বিৰুদ্ধে যুঁজ দিছোঁ সেইখন যুঁজৰ পৰৱৰ্তী সময়ত কিন্তু যিখন যুঁজ আছে সেইখন অতি প্ৰত্যাহ্বানপূৰ্ণ হ'ব, যে অৰ্থনৈতিক মন্দাৱস্থাৰ পৰা কেনেধৰণে যিটো পৰিকাঠামো, অৰ্থনৈতিক পৰিকাঠামো হ'ব, সবল পৰিকাঠামো, সেইটো কেনেধৰণে গঠন কৰিব পাৰি। গতিকে তাৰ বাবে চৰকাৰখনো লাগি আছে। আৰু আজি আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে 12 বজাত কেবিনেট বৈঠক আছে, সোণোৱাল কেবিনেটৰ। হয়তো তাত আৰু কিছু সিদ্ধান্ত যে 31 মে'লৈকে যিহেতু ইয়াত এতিয়ালৈকে লকডাউন যিটো আছে সেই লকডাউন এতিয়াও আছে, লকডাউন অৱশ্যেই শিথিল কৰা হৈছে। মানুহক যিখিনি কাম কাজ যিখিনি কৰিব লগা আছে তেওঁলোকক সেইখিনি সুবিধা ইতিমধ্যে প্ৰদান কৰা হৈছে। গতিকে এই সময়ছোৱাত আপোনাৰ পূৰ্বতে আমি যিটো কথা কৈ আহিছোঁ জয়ন্ত, আপুনিও সেই কথা বাৰে বাৰে উনুকিয়াইছে যে আমি সজাগ আৰু সাৱধান হ'ব লাগিব, সচেতনতা আমি বৃদ্ধি কৰিব লাগিব, আৰু এই ক'ভিডৰ লগত যুদ্ধ কৰাৰ লগে লগে আমি অৰ্থনৈতিক মন্দাৱস্থাৰ পৰা কেনেধৰণে এক স্বচ্ছল অৱস্থালৈ যাব পাৰোঁ তাৰ বাবে আমি যুঁজখন দি যাব লাগিব। হয় ৰাজু, যেহেতু কোৱাৰেণ্টাইন চেণ্টাৰৰ কথা আপুনি উল্লেখ কৰিছে, ক্ৰমাৎ কমি আহিছে কোৱাৰেণ্টাইন চেণ্টাৰ, আৰু যাৰ পৰিপ্ৰেক্ষিতত চৰকাৰে কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰিছে। কটন বা গুৱাহাটী বিশ্ববিদ্যালয় হোষ্টেলত কোৱাৰেণ্টাইন চেণ্টাৰ কৰা হ'ব, আৰু ইতিমধ্যে সমান্তৰালকৈ কোৱাৰেণ্টাইন চেণ্টাৰসমূহত কিন্তু সংক্ৰমণৰ মাত্ৰাও ক্ৰমাৎ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। তাত সামাজিক দূৰত্ব কিন্তু মানি চলা হোৱা নাই, বা বিভিন্ন ধৰণৰ অসুবিধাৰো সন্মুখীন হৈ আছে কোৱাৰেণ্টাইনত থকা লোকসকল। সেয়াও কিন্তু এটা চাবলগীয়া বিষয় চৰকাৰৰ বাবে। জয়ন্ত চাওক, গোটেই কথাটো কোৱাৰেণ্টাইনৰ যিটো প্ৰসংগ, কোৱাৰেণ্টাইন চেণ্টাৰ কমি আহিছে। সৰু সজাইত আছিলে পূৰ্বতে, তাৰপিছত এতিয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ হোষ্টেল আৰু ঠিক একেদৰে কটন বিশ্ববিদ্যালয়ৰ হোষ্টেল অধিগ্ৰহণ কৰা হৈছে। বিভিন্ন জিলাৰ পৰা তেনেকুৱা ধৰণৰ খবৰ আহিছে। বিদ্যালয়সমূহ লৈ লোৱা হৈছে, এতিয়া যিহেতু বিদ্যালয় বন্ধ আছে, কোৱাৰেণ্টাইন চেণ্টাৰ কৰা হৈছে। গতিকে এই প্ৰত্যাহ্বানপূৰ্ণ, আৰু বিশেষকৈ কোৱাৰেণ্টাইন চেণ্টাৰত থকা কিছু লোক কিন্তু তেওঁলোক সজাগ সচেতন তেওঁলোক নহয়। তেওঁলোক কোৱাৰেণ্টাইনত আছেনে তেওঁলোকে বেলেগ কিবা তাত বিলাস কৰিবলৈ গৈছে। আমি বহু ঠাইৰ পৰা তেনেকুৱা ভিডিঅ' আমি পাইছোঁ, বা আমি বাতৰি সম্প্ৰচাৰো তেনেকুৱা কৰিবলগীয়া হৈছে যে তেওঁলোকক খাদ্য কি দিছে, তেওঁলোকে তেনেকুৱা ধৰণৰ ভিডিঅ' তেওঁলোকে কৰে, আমাক খাদ্য ভাল দিয়া নাই। আচলতে তাত তেওঁলোকক বিলাসিতাৰ বাবে তাত ৰখা হোৱা নাই, তেওঁলোকক তাত কোৱাৰেণ্টাইন তাত কৰা হৈছে। 14 দিন তাত থাকিব। নিজক যদি বচাই থাকিব পাৰে তেনেহ'লে ভৱিষ্যতলৈ কিন্তু খুব ভালকৈ খাই থাকিব পাৰিব। গতিকে খাবলৈ জীৱনটোও থাকিব লাগিব। গতিকে COVID-19ৰ পজিটিভ হোৱাৰ পৰা বাচি থাকিবৰ হ'লে প্ৰত্যেকজন লোকে কোৱাৰেণ্টাইনত থকা লোকসকলো কিন্তু সজাগ আৰু সাৱধান তেওঁলোকো হ'ব লাগে। তেওঁলোকে এটা কথা ভাবিব নালাগে, আৰু চৰকাৰ প্ৰশাসনৰ সৈতে তেওঁলোকে সহযোগিতা কৰিব লাগে। আৰু এই সময়ছোৱাত তেওঁলোকে এটা কথা ভবা উচিত যে তেওঁলোকে বিলাসিতাৰ বাবে যোৱা নাই তাত একমাত্ৰ তেওঁলোকে নিজৰ বাবে নিজক কোৱাৰেণ্টাইন কৰি ৰাখি নিজক বচাই ৰখাৰ লগতে তেওঁলোকে সমাজখনক যাতে সংক্ৰমিত নহয় তাৰ পৰা বচাব পাৰে। নিশ্চয় একে বাস্তৱসন্মত কথা কৈছে ৰাজু। আপুনি ধন্যবাদ জ্ঞাপন কৰিছোঁ এইখিনি খবৰ আপুনি আমাক জনোৱাৰ বাবে। আৰু সেয়া আছিল আমাৰ জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱা। আৰু এটা কথা আমি বাৰম্বাৰ কৈ আহিছোঁ যে সজাগ আৰু সাৱধান হওক, আৰু কোৱাৰেণ্টাইন চেণ্টাৰত থকা আপোনাৰ আপোনজনকো আপুনি বুজাই দিয়ক যাতে সুকলমে কিছুদিন ধৈৰ্য ধৰি তাত থাকক, নিজৰ সুৰক্ষাৰ বাবে, নিজৰ পৰিয়ালৰ বাবে, নিজৰ সমাজখনৰ বাবে। নিশা ধুবুৰীত ধুমুহাৰ তাণ্ডৱ, প্ৰচণ্ড ধুমুহাই উৰুৱাই নিলে ছাগলীয়াৰ কোৱাৰেণ্টাইন চেণ্টাৰ।
ধুমুহাত আহত হ'ল কোৱাৰেণ্টাইনত থকা 9জনকৈ লোক আহত লোকসকলক হালাকুৰা সমূহীয়া স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় আহত দুজনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা হৈছে ধুমুহাত সীমান্তৰ চেকিং ঘৰৰ বিস্তৰ ক্ষতি হোৱা বুলি জানিব পৰা হৈছে আমি দৃশ্য কিছু দেখুৱাইছো কোৱাৰেণ্টাইন চেণ্টাৰত ধুমুহাৰ তাণ্ডৱ বিস্তৰ ক্ষতি সাধন হয় কোৱাৰেণ্টাইন চেণ্টাৰ আৰু এই প্ৰচণ্ড ধুমুহাৰ কবলত পৰি কোৱাৰেণ্টাইন চেণ্টাৰৰ প্ৰায় 9জনকৈ লোক আহত হৈছে এৰে দুজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা হৈছে আহত লোকসকলক হালাকুৰা সমূহীয়া স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছে ধুমুহাত সীমান্তৰ চেকিং ঘৰৰো বিস্তৰ ক্ষতি হোৱা বুলি জানিব পৰা হৈছে আৰু ইফালে অসমবংগ সীমান্তত নিশা ধুমুহাৰ বিস্তৰ ক্ষতি আগমনী হৰিৰহাট কাছখানা হালাকুৰাত উভালি পৰিল প্ৰকাণ্ড গছ ধুমুহাই উৰুৱাই নিলে ঘৰত টিনপাত ধুমুহাৰ ফলত বিস্তৰ ক্ষতি সাধন হয় ছাগুলিয়াৰ কোৱাৰেণ্টাইন চেণ্টাৰৰ সেই দৃশ্য ইতিমধ্যে আমি আপোনাক দেখুৱাইছো আৰু ধুমুহাত ভাগি পৰে কোৱাৰেণ্টাইন চেণ্টাৰৰ বিভিন্ন অংশ ফলত আহত হয় কোৱাৰেণ্টাইনত থকা 9জনকৈ লোক লগে লগে আহতসকলক হালাকুৰা সমূহীয়া স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় অসমবংগ সীমান্তত নিশা ধুমুহাই তাণ্ডৱ চলালে বিস্তৰ ক্ষতি সাধন হয় এই ধুমুহাৰ ফলত বহু লোকৰ ঘৰত টিনপাত উৰুৱাই নিয়ে প্ৰকাণ্ড গছ বাগৰি পৰে যাতায়াত যোগাযোগ সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰে প্ৰশাসনৰ উদ্যোগত ইতিমধ্যে যাতায়াত আৰু যোগাযোগ সুচল কৰাৰ ব্যৱস্থা কৰা হৈছে এই ধুমুহাত বিস্তৰ ক্ষতি হয় প্ৰধানকৈ আগমনী হৰিৰহাট কাছখানা হালাকুৰা আদি বিভিন্ন অঞ্চলত প্ৰকাণ্ড গছ উভালি পৰে বিদ্যুৎ সেৱা ব্যাহত হৈ পৰে এই প্ৰচণ্ড ধুমুহাৰ ফলত ইফালে বিধ্বস্ত বাট-পথ তথা এম্বুলেন্সৰ অভাৱত ঠেলাতেই সন্তান প্ৰসৱ প্ৰসূতিৰ মন্ত্ৰী অতুল বৰাৰ সমষ্টি বোকাখাটত দেখিবলৈ পোৱা হ'ল উন্নয়নৰ নগ্ন স্বৰূপ বোকাখাটৰ 1 নম্বৰ বেলগুৰিৰ জীৱন পেগুৰ পত্নীয়ে ঠেলাতেই জন্ম দিলে সন্তান কৃত্ৰিম বান তথা পথৰ দুৰৱস্থাৰ বাবে নিৰ্দিষ্ট স্থানত উপস্থিত হ'ব নোৱাৰিলে এম্বুলেন্স বিকশিত অসমৰ নগ্ন স্বৰূপ পৰিৱৰ্তিত অসমৰ নগ্ন স্বৰূপ এয়া বিধ্বস্ত বাট-পথ তথা এম্বুলেন্সৰ অভাৱৰ বাবে এতিয়া ঠেলাতেই সন্তান প্ৰসৱ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে এয়া মন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টিৰ দৃশ্য আমি দেখুৱাইছো বাট-পথৰ এয়া দুৰৱস্থা পথ নে পথাৰ আপুনি ধৰিব নোৱাৰিব এনেদৰে জৰুৰীকালীন অৱস্থাত ঠেলাই হৈ পৰে একমাত্ৰ সাৰথি এইসকল লোকৰ এয়া বোকাখাটৰ উন্নয়নৰ নগ্ন স্বৰূপ বোকাখাটৰ 1 নম্বৰ বেলগুৰিৰ এগৰাকী প্ৰসূতিয়ে সন্তান জন্ম দিলে ঠেলাত কৃত্ৰিম বান তথা পথৰ দুৰৱস্থাৰ বাবে নিৰ্দিষ্ট স্থানত উপস্থিত হ'ব নোৱাৰিলে এম্বুলেন্স ৰাজ্যত এতিয়া ভয়াৱহ ৰূপ ধাৰণ কৰিছে বানে ঠায়ে ঠায়ে বাঢ়নি পানীৰ তীব্ৰ সোঁতে উটুৱাই নিছে বাট পথ দলং দামৰা পাটপাৰাৰ মাজত দুধনৈ নৈৰ ওপৰত থকা একমাত্ৰ বাহৰ দলংখনৰ এটা অংশ মেঘালয়ৰ পৰা নামি অহা ঢল পানীৰ সোঁতে উটুৱাই নিলে দলং নথকা তুলুঙা নাৱেৰে মৰণত হৰণ দি যাতায়াত কৰোঁতেই অন কেমেৰাত সংঘটিত হ'ল এই ভয়ংকৰ দুৰ্ঘটনা দুৰ্ভাগ্যবশতঃ নাৱৰ পৰা বাৰিষাৰ ভৰা নৈত পৰি যায় এইজন নাও চালক অতি ভয়ংকৰ দৃশ্য অন কেমেৰা আমি দেখুৱাইছো আপোনালোকক দুধনৈ নৈৰ তীব্ৰ সোঁতত কিছু দূৰ উটি যায় যদিও সাঁতুৰি কথম্পি প্ৰাণ ৰক্ষা পৰে লোকজনে আৰু এই সকলো দৃশ্য বন্দী হয় একমাত্ৰ নিউজ 18ৰ কেমেৰাত লগে লগে সতীৰ্থ এজনে এডাল বাঁহ আগবঢ়াই দি যুৱকজনক উদ্ধাৰৰ বাবে আপ্ৰাণ চেষ্টা কৰে যদিও বিফল হয় অৱশেষত যুৱকজনে নিজে সাঁতুৰি নৈৰ পাৰত উপস্থিত হ'বলৈ সক্ষম হয় এই দুৰ্ঘটনাৰ পিছতে আৰক্ষীয়ে তাৎক্ষণিকভাৱে বন্ধ কৰি দিয়ে দুধনৈ নৈত নাও চলাচল উল্লেখযোগ্য যে পাটপাৰা গাঁৱৰ ৰাইজে গাঁঠিৰ ধনেৰে দামৰা আৰু পাটপাৰাৰ মাজত দুধনৈ নৈত নিৰ্মাণ কৰিছিল বাঁহৰ দলংখন যিখন দলঙেৰে মেঘালয়ৰ লগতে পাটপাৰা অঞ্চলৰ প্ৰায় 15খন গাঁৱৰ ৰাইজে যাতায়াত কৰি আহিছিল সঁচাকৈ দুৰ্ভাগ্যজনক আমাৰ এইখন নদীত প্ৰায় প্ৰতি বছৰে এই ধৰণে পানী বাঢ়ে যিহেতু ওচৰতে মেঘালয় আছে মেঘালয়ৰ পাহাৰৰ পৰা যেতিয়া ঢল পানী নামি আহে ঢল পানী নামি আহিলে কিন্তু ইয়াত বহুত মানে ভয়ংকৰ ৰূপ লয় আৰু সেইখিনি সময়ত প্ৰায় মানুহ আগতো এই ধৰণৰ পুৰুষ মহিলা এই ধৰণে নদীত পৰি প্ৰাণ আহুতি দিবলগীয়াও হৈছিল ঠিক আজি যেনেকৈ আপোনালোকে দেখিছে অলপ আগতে যে এনেকৈ পৰি গৈছে তেখেত নাৱৰীয়া হোৱাৰ কাৰণেহে একচুৱেলি সেই সাঁতুৰি পাৰ হ'ব পাৰিছে কিন্তু নাৱৰীয়া নহ'লে আজি তাৰ প্ৰাণ ৰক্ষা কেতিয়াও নপৰে
গতিকে আমি জিলা প্ৰশাসনক বাৰম্বাৰ অনুৰোধ জনাইছিলোঁ, দাবীও জনাইছোঁ। কেইবাবাৰো আমাৰ লিখিত দাবী জনোৱা হৈছিল যে ইয়াত এখন দলঙৰ খুবেই দৰকাৰ, যিহেতু সেই পাৰত প্ৰায় 15-16খন গাঁওবাসী লোক আছে আৰু সেই তেখেতসকলে একমাত্ৰ বজাৰৰ কেন্দ্ৰ হৈছে ডামৰা বজাৰ, আৰু ডামৰাত তেখেতসকলে বজাৰ কৰি তেখেতসকলে ঘৰত বস্তু বাহিনী লয়। আৰু স্কুলো এই পাৰতে আছে, সেই পাৰত সমূহ ছাত্ৰ ছাত্ৰী আমাৰ সেই পাৰতে ডন বস্কো, নিৰ্মলা বা ডামৰা LP স্কুলত তেখেতসকলে পঢ়া শুনা কৰি আছে। গতিকে সেই ছাত্ৰ ছাত্ৰীৰ বহুত কষ্ট হৈ আছে, প্ৰতি বছৰে এই ধৰণে বাৰিষাৰ সময়ত তেখেতৰ বহুত কষ্ট হয়। গতিকে আজি আকৌবাৰ মই জিলা প্ৰশাসনক অনুৰোধ জনাইছোঁ যে অতি শীঘ্ৰে এখন দলঙৰ ব্যৱস্থা কৰিব লাগে। আমি দেখুৱাই আছোঁ বানৰ সংহাৰ। দুধনৈতো বানে চলাইছে সংহাৰ। দুধনৈ নৈৰ 3 ঠাইত ভাগিল মথাউৰি। ওপৰতলা দহাপাৰাত ভাগিল মথাউৰি। হঠাৎ নামি আহিছে পানীৰ ঢল। আমজোঙা দৰংগিৰিতো হঠাৎ বাঢ়িবলৈ ধৰিছে পানী। দুধনৈত বানে চলাইছে এই মুহূৰ্তত সংহাৰ ৰূপ। 3টাকৈ স্থানত ভাগিছে মথাউৰি। ওপৰতলা দহাপাৰাত ভাগিল মথাউৰি। হঠাৎ নামি আহিছে পানীৰ ঢল। আমজোঙা দৰংগিৰিতো হঠাৎ বাঢ়িবলৈ ধৰিছে বাঢ়নিৰ পানী। কেইবাখনো গাঁও প্লাবিত হৈছে আৰু এই মুহূৰ্তত আতংকিত হৈ পৰিছে নৈপৰীয়া লোকসকল। উৰাহুৰে বাঢ়নি পানীৰ ঢল সোমাই পৰিছে কেইবাখনো গাঁৱলৈ। ওপৰতলা দহাপাৰাত ভাগিছে মথাউৰি। এটা দুটা নহয় 3টাকৈ স্থানত বাঢ়নি পানীয়ে ছিগিলে মথাউৰি। জেঠমহীয়া বানৰ তাণ্ডৱ ৰাজ্যৰ বিভিন্ন প্ৰান্তত। দুধনৈ আৰু গোৱালপাৰাত আমি বানৰ সংহাৰ লীলা দেখুৱাইছোঁ। এই মুহূৰ্তত এই খবৰ আহিছে, ব্ৰেকিং নিউজ। 3টাকৈ স্থানত মথাউৰি ভাগিছে দুধনৈত। ওপৰতলা দহাপাৰাত ভাগিছে মথাউৰি। হঠাৎ নামি আহিছে পানীৰ ঢল। আমজোঙা দৰংগিৰিতো হঠাৎ বাঢ়িবলৈ ধৰিছে পানী আৰু 3টাকৈ স্থানত বাঢ়নি পানীৰ উপদ্ৰৱে এই মুহূৰ্তত আতংকিত কৰি তুলিছে নৈপৰীয়াৰ লোকসকলক। কেইবাখনো গাঁও এই মুহূৰ্তত প্লাবিত হৈছে। বহু লোক বৰ্তমান জলবন্দী হৈ পৰিছে আৰু কেইবাখনো গাঁও বৰ্তমান পানীৰ কবলত পৰাত এতিয়া ৰাইজ আতংকগ্ৰস্ত হৈ পৰিছে। ইতিমধ্যে নাৱৰ চলাচল বন্ধ কৰি দিছে প্ৰশাসনে। নিউজ 18ৰ কেমেৰাত বন্দী হৈছিল এই দৃশ্য। অতি দুৰ্গম যাতায়াত কৰিছিল বাঢ়নি পানীৰ মাজেৰে এখন নাও আৰু নাৱৰীয়াজনে পানীত বাগৰি পৰাৰ দৃশ্য বন্দী হৈছিল কেমেৰাত। কোনোমতে সাঁতুৰি নাদুৰি জীৱন ৰক্ষা কৰিবলৈ সক্ষম হয় এই নাৱৰীয়াজনে। অতি ভয়ংকৰ, অতি শিহৰণকাৰী পৰিস্থিতিৰ সৃষ্টি হৈছে এই মুহূৰ্তত দুধনৈৰ বিভিন্ন অঞ্চলত আৰু শেহতীয়াকৈ 3টাকৈ স্থানত মথাউৰি ভগাৰ বাতৰি পোৱাৰ পিছতে ৰাইজ আতংকিত হৈ পৰিছে এই মুহূৰ্তত। আৰু এইখিনি মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰত আমি সংযুক্ত হৈছোঁ দুধনৈৰ পৰা আমাৰ সাংবাদিক অৰূপ নাথৰ সৈতে। অৰূপ নাথ, এটা দুটা নহয় 3টাকৈ স্থানত মথাউৰি ভাগিছে। জনাওক এই মুহূৰ্তৰ খবৰ, কিমান গাঁও কিমান অঞ্চল বৰ্তমান প্লাবিত হৈছে বাঢ়নি পানীত? আমি অৰূপ নাথৰ সৈতে সংযুক্ত হ'ম। অৰূপ নাথ আছে পোনপটীয়া সম্প্ৰচাৰত। অৰূপে আমাক জনাব শেহতীয়া পৰিস্থিতি, বান পৰিস্থিতিৰ খবৰ ল'ম আমি অৰূপ নাথৰ পৰা। কিন্তু এই মুহূৰ্তৰ দৃশ্য আমি দেখুৱাইছোঁ, বাঢ়নি পানী এনেদৰে তাণ্ডৱ লীলা চলাইছে, জেঠমহীয়া বানৰ তাণ্ডৱ। আৰু ইতিমধ্যে বাঁহৰ সাঁকো উটুৱাই নিছে বাঢ়নি পানীয়ে। 15খনকৈ গাঁৱে যাতায়াত কৰা এই একমাত্ৰ বাঁহৰ দলংখন এই মুহূৰ্তত বাঢ়নি পানীয়ে উটুৱাই লৈ গৈছে আৰু যাৰ বাবে এতিয়া বহিৰ্বিশ্বৰে যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে প্ৰায় 15খনকৈ গাঁৱৰ। আৰু তাৰ সমান্তৰালকৈ এই মুহূৰ্তত ডাঙৰ খবৰ যে 3টাকৈ স্থানত মথাউৰি ছিগাৰ ফলত বানে এই মুহূৰ্তত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে দুধনৈৰ বিভিন্ন প্ৰান্তত। ওপৰতলাৰ দহাপাৰাত ভাগিছে মথাউৰি। হঠাৎ নামি আহিছে পানীৰ ঢল। আমজোঙা দৰংগিৰিতো হঠাৎ বাঢ়িবলৈ ধৰিছে পানী আৰু 3টাকৈ মথাউৰিৰ ছিগাৰ ফলত কি পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে সেয়া সহজেই অনুমেয়। ইতিমধ্যে এখন বাঁহৰ দলং উটুৱাই লৈ যোৱাৰ পিছত বিপৰ্যয়ৰ সন্মুখীন হৈছে প্ৰায় 15খনকৈ গাঁৱৰ ৰাইজে। আৰু এই মুহূৰ্তত টিভিৰ পৰ্দাত আপুনি প্ৰত্যক্ষ কৰিছে শিহৰণকাৰী কিছু দৃশ্য। আমাৰ কেমেৰাত লাইভ বন্দী হৈছে এই দৃশ্য। দুধনৈ নৈৰ তীব্ৰ সোঁতত কিছু দূৰ উটি যায় সাঁতুৰি কথমপি প্ৰাণ ৰক্ষা পৰে এই যুৱকজনৰ। যুৱকজনে নিজে সাঁতুৰি নৈৰ পাৰত উপস্থিত হৈ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয় আৰু এই দুৰ্ঘটনাৰ পাছতেই আৰক্ষীয়ে তাৎক্ষণিকভাৱে বন্ধ কৰি দিয়ে দুধনৈ নৈত নাৱৰ চলাচল। উল্লেখযোগ্য যে পাটপাৰা গাঁৱৰ ৰাইজে গাঁঠিৰ ধনেৰে ডামৰা আৰু পাটপাৰাৰ মাজত দুধনৈ নৈত নিৰ্মাণ কৰিছিল এখন বাঁহৰ দলং আৰু যিখন দলঙেৰে মেঘালয়ৰ লগতে পাটপাৰা অঞ্চলৰ প্ৰায় 15খনকৈ গাঁৱৰ ৰাইজে যাতায়াত কৰিছে। আমি সংযুক্ত হৈছোঁ আমাৰ দুধনৈৰ সাংবাদিক অৰূপ নাথৰ সৈতে। অৰূপ, আপোনাৰ সৈতে সংযুক্ত হৈছোঁ। 3টাকৈ স্থানত মথাউৰি ছিগিছে, কিমান গাঁও কিমান অঞ্চল বৰ্তমান প্লাবিত হৈছে?
নিশ্চয়কৈ জয়ন্ত আধা ঘণ্টা পূৰ্বে মেঘালয়ৰ পৰা যি বাঢ়নী পানী সেয়া হুৰাহুৰে নামি আহিছে আৰু আহি দুধনৈ অঞ্চলৰ বিভিন্ন ঠাইত মথাউৰি ভঙা খবৰ ইতিমধ্যে আমালৈ আহি আছে আৰু আধা ঘণ্টা পূৰ্বে ওপৰতলা দহাপাৰা অঞ্চলত এটা মথাউৰি বিজনী অঞ্চলত এটা আৰু দহাপাৰা অঞ্চলতে আৰু এটা মথাউৰি ভাঙিছে অৰ্থাৎ তিনিটাকৈ মথাউৰি আধা ঘণ্টা পূৰ্বে মথাউৰি হয় অৰূপে আমাক জনাইছে আধা ঘণ্টা পূৰ্বে তিনিটাকৈ স্থানত মথাউৰি ভাগিছে আমজোঙা ওপৰতলা দহাপাৰা তিনিটাকৈ স্থানত মথাউৰি ছিগাৰ ফলত এই মুহূৰ্তত বানে সংহাৰী ৰূপ ধাৰণ কৰিছে আৰু স্বাভাৱিকতে এতিয়া ৰাইজ আতংকিত হৈ পৰিছে এফালে কৰোনাৰ বিভীষিকাময় পৰিস্থিতি সমগ্ৰ ৰাজ্যত আৰু আনফালে এতিয়া বানৰ তাণ্ডৱ চলিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰু বানপানী প্লাৱনে এতিয়া না জল না থল অৱস্থাৰ সৃষ্টি কৰিছে বহু লোকক আৰু কে আছিল অৰূপনাথ আপোনাক এই মুহূৰ্তত ধন্যবাদ জনাইছো আমি পৰৱৰ্তী সময়ত বান পৰিস্থিতিৰ বুজ ল'বলৈ পুনৰ সংযুক্ত হ'ম আপোনাৰ সৈতে ৰিমোটৰ আন এক গুৰুত্বপূৰ্ণ খবৰ চিৰাঙৰ আমগুৰি থানাৰ অচি সুৰাজ চন্দ্ৰ দলেক নিলম্বন কৰা হৈছে চিকিৎসক স্বাস্থ্যকৰ্মীক প্ৰহাৰৰ ঘটনাত অভিযুক্ত আছিল আৰক্ষী বিষয়াজন চিৰাং জিলাৰ আৰক্ষী অধীক্ষক সুধাকৰ সিঙৰ নিৰ্দেশত তাৎক্ষণিকভাৱে নিলম্বন কৰা হয় বিষয়াজনক প্ৰাথমিক তদন্তৰ ভিত্তিত ভাৰপ্ৰাপ্ত বিষয়াজনক নিলম্বন কৰি ৰিজাৰ্ভ ক্লোজৰ নিৰ্দেশ দিয়া হয় আনহাতে চিকিৎসক স্বাস্থ্যকৰ্মীক আক্ৰমণৰ ঘটনাত তদন্ত অব্যাহত থকা বুলিও জানিবলৈ দিয়ে এছ পি সিঙে দেওবাৰে আমটেকা পিএইচচিৰ চিকিৎসক মাধুৰ্য কাকতি গাণনিক নিতু দাস আৰু ফাৰ্মাচিষ্ট ৰাজু বৰক অচি সুৰাজ চন্দ্ৰ দলে নেতৃত্বত অহা আৰক্ষীৰ দলে প্ৰহাৰ কৰিছিল মাস্ক পৰিধান নকৰাৰ বাবে তিনিওকে কাণত ধৰি আঁঠু কাঢ়িবলৈ বাধ্য কৰাই লাঠিৰে প্ৰহাৰ কৰিছিল আৰক্ষীয়ে এই ঘটনাৰ পিছতে চিকিৎসা কৰ্মীসকলে অভিযুক্তৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণৰ বাবে প্ৰশাসনক 24 ঘণ্টাৰ সময়সীমা বান্ধি দি কৰ্মবিৰতিৰ হুংকাৰ দিছিল যোৱাকালি যিটো ঘটনা ৰিপৰ্ট আহিছে যে মানে মেডিকেল টিম এটা পুলিচে এছল্ট কৰিছে সেইটোৰ ওপৰত আমাৰ এছডিপিঅ বিজনী ডাঙৰীয়া এটা প্ৰিলিমিনাৰী এনকুৱাৰী কৰিছে এই এনকুৱাৰী ৰিপৰ্ট আহিলে এই এনকুৱাৰী ৰিপৰ্টত বেছ কৰি পেলাই এতিয়া ইমিডিয়েটলি আমাৰ অচি আমগুৰিক ছাছপেণ্ড কৰা হৈছে তেখেতক ৰিজাৰ্ভ ক্লোজ কৰা হৈছে যাতে ফাৰ্ডাৰ এনকুৱাৰী ভালকৈ কৰিব পৰা যায় যাতে তেওঁ ইণ্টাৰফেয়াৰ কৰিব নোৱাৰে আৰু ইয়াৰ ওপৰত আমাৰ ডিপাৰ্টমেণ্টেল যিখিনি ৰুল ৰেগুলেশ্যন আছে সেইমতে একশ্যন হ'ব নাম কি আছিল সুৰাজ চন্দ্ৰ ডোলে SI UV সাব ইন্সপেক্টৰ আৰু বাতৰি পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে সময় হ'ল এটি চমু বাণিজ্যিক বিৰতিৰ বিহালীত বুৰৈ নৈৰ কাল ৰূপ ধাৰণ ফেনে ফুটুকাৰে বাঢ়ি অহা বুৰৈ নৈৰ খহনীয়াত চপৰে খহিছে বিস্তৰ কৃষিভূমি খহনীয়াস্থলী পৰিদৰ্শন কৰি দায়িত্ব সামৰিছে জলসম্পদ বিভাগৰ লোকে ইপিনে স্থানীয় বিধায়ক তথা মন্ত্ৰী ৰঞ্জিত দত্তই বিষয়টোৰ ওপৰত গুৰুত্ব নিদিয়াৰ অভিযোগ ৰাইজৰ খহনীয়া ৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ অসম চৰকাৰক আহ্বান জনালে উপায়ন্তৰ হৈ পৰা চাহ খেতিয়কসকলে চাৱাহক বিশ্বনাথৰ পৰা আমাৰ সাংবাদিক তুষাৰ হাজৰিকাৰ প্ৰতিবেদন ফেনে ফুটুকাৰে বাঢ়ি অহা বুৰৈ নদীয়ে এতিয়া কালান্তক ৰূপ ধাৰণ কৰিছে বিহালীৰ বটিয়ামাৰীৰ চাহ খেতিয়কসকলৰ চাহ বাগিচা এতিয়া চপৰে খহিছে আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ বটিয়ামাৰীত কেমেৰা পাৰ্চন তপনে ইয়াৰ দৃশ্য দেখুৱাম ইয়াত এনেদৰে এই যি বুৰৈ নদী সেই বুৰৈ নদী ইয়াত খহনীয়াৰ সৃষ্টি কৰিছে আৰু চপৰে মাটি এতিয়া এই বুৰৈ নদীৰ বুকুত জাহ গৈছে আৰু বিশেষকৈ এই অঞ্চলটোৰ যি চাহ খেতিয়কসকল আছিলে সেই চাহ খেতিয়কসকলৰ চাহ বাগিচা এতিয়া এনেদৰে নদীৰ বুকুত জাহ গৈছে আৰু ইয়াক লৈ এতিয়া এই অঞ্চলটোত তীব্ৰ আচলতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে মই চাহ খেতিয়ক এগৰাকী আছোঁ মই আপোনাৰ কাষলৈ আহিছোঁ বুৰৈ নদীয়ে যথেষ্ট আপোনালোকক অসুবিধাত পেলাইছে এই মুহূৰ্তত কি ক'ব এই মুহূৰ্তত হয় আমাৰ বুৰৈ নদীয়ে যথেষ্ট গৰাখহনীয়া কৰিছে আৰু আমাৰ চাহ খেতিয়ক মানে বাগান আপোনালোকে দেখিছে যি যেনেকৈ মানে খহাইছে তাক লৈ আমি বহুত বিপদত এতিয়া মানে চৰকাৰে চিন্তা কৰিব লাগিছিলে এই কথা যেতিয়া বাৰিষা আহে বাৰিষা অহাৰ আগে এইবিলাক প্ৰটেকশ্যন দিয়া বস্তুটো কৰিব লাগিছিলে আৰু আমি এতিয়া কৃষকে কি ক'ম আমিতো খেতি কৰি পেলাই খাব লাগিব খেতি কৰিয়ে আমি মানে ঘৰ চৰ পুহিব লাগিব আৰু নদী যিটো কালৰূপী হৈছে দেখি পেলাই আমি এতিয়া চিন্তাৰ বিষয় হৈ গ'ল মানে আমি তাকে চৰকাৰক অনুৰোধ জনাওঁ অতি সোনকালে আমাৰ ব্যৱস্থাটো গ্ৰহণ কৰি দিয়ে যেন
হয় নিশ্চিতভাৱে দেখিবলৈ পোৱা গৈছে এয়া আমি দেখুৱাই আছোঁ দৃশ্য আৰু গৰা খহিছে এই চাহ বাগিচা যিসমূহ আছে ক্ষুদ্ৰ চাহ খেতিয়কসকল আছে তেওঁলোকৰ চাহ বাগিচাৰ গৰা খহি গৈছে আৰু আচলতে বুৰৈ নদীয়ে ইয়াত এক কালান্তক ৰূপ ধাৰণ কৰিছে আৰু অৰুণাচলৰ পাহাৰত হোৱা ধাৰাসাৰ বৰষুণৰ বাবে এতিয়া দেখিবলৈ পোৱা গৈছে এই বুৰৈ নদী ফেনে ফোটোকাৰে বাঢ়ি আহিছে আৰু ইয়াৰ পিছত এই যি বিহালী বটিয়ামাৰী অঞ্চল এই বটিয়ামাৰী অঞ্চলত এনেদৰে এতিয়া বুৰৈ নদীয়ে খহনীয়াৰ সৃষ্টি কৰিছে অসমত নহয় পশ্চিমবংগৰ নিউ জলপাইগুৰিতহে সংঘটিত হৈছিল ৰেলৰ পৰা পলায়নৰ ঘটনা নগাঁও আৰক্ষীয়ে স্পষ্ট কৰিছে এই তথ্য মোবাইলত ভিডিঅ' কৰা যুৱক কেইজনক চিনাক্ত কৰি তেওঁলোকৰ পৰা ভাষ্য সংগ্ৰহ কৰিছে নগাঁও আৰক্ষীয়ে যুৱক কেইজনৰ ভাষ্য অনুসৰি শ্ৰমিক কেইগৰাকীয়ে নিউ জলপাইগুৰিৰ পৰা চেইন টানিহে পলায়ন কৰিছিল ৰেলৰ পৰা পলায়নৰ ঘটনা অসমত সংঘটিত হোৱা বুলি অপপ্ৰচাৰ কৰিছিল একাংশই ইতিমধ্যে ছ'চিয়েল মিডিয়াত অপপ্ৰচাৰ কৰা চক্ৰটোৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে নগাঁও আৰক্ষীয়ে শনিবাৰে আহি থকা যিখন শ্ৰমিক ট্ৰেইন বাহিৰৰ পৰা আহি আছিল তাৰ পৰা যিসকল লোক চেইন টানি পলায়ন কৰিছিলে সেইসকল ল'ৰা আমাৰ দবাটোতে বহি আহিছিল আমাৰ কাষতে বহি আছিল তেওঁলোক ৱেষ্ট বেংগলৰ হয় তেওঁলোক NGPৰ সেইখন জিলাৰে হয় তেওঁলোক তাৰ পৰা নামিবলৈ বিচাৰিছিল তেওঁলোকক NGP ষ্টেচনত নামিবলৈ ধৰোঁতে তেওঁলোকক পুলিচে কৈছিলে যে কুকুৰাঝাৰত নামিবলৈ তেওঁলোক কুকুৰাঝাৰত নামিবলৈ ইমান দূৰ NGP পৰা কুকুৰাঝাৰ ইমান দূৰ হয় ন সেইকাৰণে তেওঁলোকে চেইন টানি আমাৰ দবাটো কাষৰ পৰাই পলাইছিল আৰু যিসকল একাংশ লোকে এই ভিডিঅ'টো অসমৰ বুলি কৈ আছিলে এই ভিডিঅ'টো কোনো অসমৰ নহয় সেইটো অসমৰ বাহিৰৰ হয় আমি নিজে তুলিছোঁ আমাৰ ছাইডৰ কাষৰ দবাটোতে আছিলে আমি বহি থকা দবাটোৰে হয় সেই ভিডিঅ'টো আমি নিজে তুলিছোঁ হুজাই মুৰাঝাৰত স্বয়ম্ভু সাংবাদিকক গ্ৰেপ্তাৰ ধন দাবী গোচৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে স্বয়ম্ভু সাংবাদিকজনক ধৃত ভুৱা সাংবাদিকজনৰ নাম হৈছে হাছিবুদ্দিন তালুকদাৰ ফেচবুকত একোটা বিশেষ নিউজ চেনেলৰ নাম দি ভিডিঅ' প্ৰস্তুত কৰি আপলোড কৰি আহিছিল এজন ভুৱা সাংবাদিকে ইমানেই নহয় ধৃত যুৱকজনে একাংশ সাংগোপাংগক লৈ অবৈধ কাঠফুলা মিল চোৰাংগুৰু বেপাৰী আদিৰ পৰা সংগ্ৰহ কৰিছিল ধন যুৱকজনে নিজকে হুজাই জিলা ৱেব পৰ্টেল সাংবাদিক সন্থাৰ সভাপতি আৰু আৰক্ষী তথা বন বিভাগৰ লগতো সুসম্পৰ্ক থকা বুলি প্ৰচাৰ চলাই আহিছে তেওঁ নিজকে ৱেব মিডিয়া বুলি কৈ য'তে ত'তে গাই ফুৰিছে আৰু সভাপতি ৱেব মিডিয়াৰ হুজাই জিলাৰ সভাপতি বুলি পৰিচয় দি তেওঁ যাকে তাকে ধন দাবী কৰিছে অলপ দিনৰ আগত কাঠ মিলতো ধন দাবী কৰে বুলি প্ৰকাশ কৰিছে আৰু পুলিচৰ লগত ভাল চিনাকি আছে বুলি কৈ তেওঁ যাকে তাকে পৰিচয় দি তেনেকুৱা ধৰণৰ দাবী কৰিছে পুলিচে কি ধৰিছে পুলিচে ধৰিছে কিয় নাজানো এইটো কিন্তু মোৰ ওপৰত আগৰ যিবোৰ গোচৰ আছিলে সববোৰ দুটা না এটা গোচৰ আছে মিছা গোচৰ এইটো গতিকে মই নাজানো কিহৰ কাৰণে তুমি গম নোপোৱা তোমাক পুলিচে কি ধৰিছে নাই নাজানো মোকতো এতিয়া অৱগত কৰা নাই হাজোৰ সনাতন ডেকা হত্যাকাণ্ডত জড়িত আন এজন অভিযুক্ত গ্ৰেপ্তাৰ হাজো আৰক্ষীৰ জালত অভিযুক্ত আব্দুল জলিল বৰ্তমানলৈকে আৰক্ষীৰ জালত পৰিল 3 অভিযুক্ত আজি পুৱাই গ্ৰেপ্তাৰ কৰিছিল মূল অভিযুক্ত কালি পুৱাই গ্ৰেপ্তাৰ কৰা হৈছিল মূল অভিযুক্ত ফাইজুল হক আৰু ইউসুফ উদ্দিনক আনহাতে বৰ্তমানে পলাতক হৈ আছে আন 2 অভিযুক্ত পলাতক খবিৰ আলী আৰু ফিৰজাহান আলী হত্যাকাৰীক ফাঁচীৰ দাবী পৰিয়ালৰ লগতে স্থানীয় ৰাইজৰ সনাতন ডেকাৰ পৰিয়াললৈ ৰাজ্য চৰকাৰৰ পৰা 2 লাখ টকাৰ সাহায্য ঘোষণা সনাতন ডেকাৰ পৰিয়াললৈ মন্ত্ৰী ভৱেশ কলিতাৰ 1 লাখ টকাৰ সাহায্য ঘোষণা 5টা নৰপিশাচে মৰিয়াই হত্যা কৰিছিল পাচলি বেপাৰী সনাতন ডেকাক ইতিমধ্যে মূল অভিযুক্ত সহ ফাইজুল হক সহ আন এজনক কালিয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল হাজো আৰক্ষীয়ে আনহাতে আন এজন অভিযুক্তক হাজো আৰক্ষীয়ে জালত পেলাবলৈ সক্ষম হয় যদিও আন 2 অভিযুক্ত বৰ্তমানেও পলাতক অৱস্থাত আছে ইতিমধ্যে সনাতন ডেকাৰ পৰিয়াললৈ 2 লাখ টকাৰ সাহায্য ঘোষণা কৰে চৰকাৰে আনহাতে মন্ত্ৰী ভৱেশ কলিতায়ো 1 লাখ টকাৰ সাহায্য ঘোষণা কৰে দুৰ্ভগীয়া সনাতন ডেকাৰ পৰিয়ালটিলৈ শোকসন্তপ্ত পৰিয়াললৈ মই সমবেদনা জ্ঞাপন কৰিছোঁ আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয় ইতিমধ্যে কৈছে আমি দুটাই ফোনত বাৰ্তালাপ কৰিছিলোঁ যে বিচাৰ প্ৰক্ৰিয়া ফাষ্ট ট্ৰেকত হ'ব লাগে মাননীয় মুখ্যমন্ত্ৰী মহোদয় একেষাৰে ফাষ্ট ট্ৰেকত দিম বুলি ঘোষণা কৰিছে তাৰ বাবে মই মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু হত্যাকাৰীয়ে উচিত শাস্তি পাব লাগে আমিতো ডিমাণ্ড কৰিছোঁ ফাঁচি হ'ব লাগে এটা ইনষ্টেণ্ট হ'ব লাগে ভৱিষ্যতৰ পিনে যেন এনেকুৱা ব্যক্তিক এইদৰে নিৰ্মমভাৱে হত্যা নকৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এটা এনাউন্স দিছে আপোনালোক সকলোৱে জানে 2 লাখ টকা এটা এছগেচিয়া দিব আৰু ময়ো মোৰ ব্যক্তিগত তৰফৰ পৰা 1 লাখ টকা দিম কিন্তু এইখিনি পইচা এনাফ নহয় মানুহৰ জীৱন টকাৰে আমি তুলনা নহয় কম্পেয়াৰ কৰিব নোৱাৰোঁ
আৰু ইফালে হাজো আৰু চাবুৱা কাণ্ডক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল সনাতন ডেকাৰ পৰিয়াললৈ এককালীন সাহায্য ঘোষণা পৰাগজ্যোতি নেওগৰ পৰিয়াললৈও এককালীন সাহায্য ঘোষণা দুয়োটা পৰিয়াললৈ 2 লাখ টকাকৈ সাহায্য ঘোষণা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দুটাকৈ হত্যাকাণ্ড জোকাৰি যায় ৰাজ্য হাজোৰ মনাকুছিত সনাতন ডেকাৰ হত্যাকাণ্ড আনহাতে চাবুৱা বাইপাছত পৰাগজ্যোতি নেওগ নামৰ এজন যুৱকক 15জনীয়া দুৰ্বৃত্তৰ দলে হত্যা কৰে আৰু এই দুইটা ঘটনাকে গৰিহণা দিয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আৰু দুইটা ঘটনাক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল সনাতন ডেকাৰ পৰিয়াললৈ এককালীন সাহায্য ঘোষণা আৰু সমান্তৰালকৈ পৰাগজ্যোতি নেওগৰ পৰিয়াললৈও এককালীন সাহায্য ঘোষণা কৰি দুইটা পৰিয়াললৈ 2 লাখ টকাকৈ সাহায্য মুখ্যমন্ত্ৰী সোণোৱালৰ আৰু ইতিমধ্যে আমি আপোনাক জনাইছো যে দুধনৈত বানে চলাইছে সংহাৰ দিলা আৰু এই মুহূৰ্তত ডাঙৰ খবৰ আমি জনাইছো যে তিনিটাকৈ স্থানত প্ৰায় 45 মিনিট পূৰ্বে তিনিটাকৈ স্থানত মথাউৰি ছিগিছে মথাউৰি ভগাৰ ফলত এই হুৰাহুৰে পানী বাঢ়িছে কেইবাখনো গাঁও বৰ্তমান প্লাবিত হৈছে ওপৰতলা দহাপৰাত মথাউৰি ভাগিছে আৰু হঠাৎ নামি আহিছে পানীৰ ঢল ইফালে আমজোঙা দৰংগিৰিটো হঠাৎ বাঢ়িবলৈ ধৰিছে পানীৰ ঢল আমাৰ সাংবাদিক অৰূপ নাথৰ সৈতে আমি সংযুক্ত হ'ম বান পৰিস্থিতিৰ বিষয়ে আমাক জনাব অৰূপ নাথে কিন্তু আমি দেখুৱাইছো কেইবাটাও ভয়ংকৰ দৃশ্য আৰু এই মুহূৰ্তত আমি সংযুক্ত হৈছো পোনপটীয়া সম্প্ৰচাৰত আমাৰ সাংবাদিক অৰূপ নাথৰ সৈতে অৰূপ ইতিমধ্যে আপুনি জনাইছিল যে প্ৰায় 45 মিনিট পূৰ্বে তিনিটাকৈ মথাউৰি ভাগিছে আৰু এই মুহূৰ্তত জনাওক কিমান অঞ্চল বৰ্তমান প্লাবিত হৈছে নিশ্চয়কৈ জন্ত প্ৰায় 45 মিনিট পূৰ্বে ইয়াতে দুধনৈ নৈৰ যি মথাউৰি সেয়া তিনিটাকৈ মথাউৰি ভাঙিছে আৰু সেই ভঙা মথাউৰিৰে ইতিমধ্যে হুৰাহুৰে পানী সোমোৱা আৰম্ভ কৰিছে মই এতিয়া উপস্থিত আছো ওপৰতলা অঞ্চলত আৰু এই ওপৰতলা অঞ্চলতে এতিয়া পানীয়ে লৈছে সংহাৰী ৰূপ খেতি পথাৰ ইতিমধ্যে ডুব গৈছে মানুহৰ ঘৰত পানী সোমোৱা ইতিমধ্যে আৰম্ভ কৰিছে আৰু হঠাৎ অহা বানে ইতিমধ্যে আমজোঙা আৰু দৰংগিৰি অঞ্চলৰ বহু গাঁও প্লাবিত কৰিছে এতিয়া অনুমান কৰাটো টান যে কিমান মানুহৰ ঘৰত পানী সোমাইছে কিন্তু এইখিনি কথা এটা ক'ব লাগিব যে বানে সংহাৰী ৰূপ ধাৰণ কৰিছে দুধনৈ অঞ্চলত দুধনৈ নৈয়ে ইতিমধ্যে উপন্দি উঠিছে আৰু যেনি তেনি আচলতে মথাউৰি ভাঙাৰ কাৰণে আৰম্ভ কৰিছে আৰু মই যদি সম্ভৱ হয় এই দৃশ্য দেখুৱাম এই পানী আপোনালোকে চাওক এনেধৰণে পানী সোমাইছে ভঙা মথাউৰিৰে আৰু এয়া দুধনৈ দৃশ্য ইয়াৰ পূৰ্বে আমি দৃশ্য দেখুৱাই আছিলোঁ যে বিভিন্ন প্ৰান্তত কি ধৰণে সংহাৰী ৰূপ ধাৰণ কৰিছিলে বানপানীয়ে আৰু আজি আচলতে কিছু সময় পূৰ্বে প্ৰায় আধা ঘণ্টা 45 মিনিট পূৰ্বে ওপৰতলা অঞ্চলত তিনিটাকৈ মথাউৰি ভাঙি গৈছে আৰু তিনিটাকৈ মথাউৰি ভঙাৰ ফলতে এতিয়া জলমগ্ন হৈ পৰিছে সমগ্ৰ অঞ্চল আৰু কিছু সময় পিছতে আচলতে বহু গাঁও প্লাবিত হ'ব বহু মানুহৰ ঘৰত পানী সোমাব স্থানীয় কিছু কথা আমি মন্তব্য লোৱাৰ কাৰণে চেষ্টা কৰিম তেখেতসকলে আছে কাৰণ ইয়াতে যিটো এটা মথাউৰি ভাঙিছিলে তাৰে এটা মথাউৰি নিৰ্মীয়মান মথাউৰি আছিলে কাৰণ কেইদিনমান পূৰ্বে সেই মথাউৰিটোৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিলে আৰু স্থানীয় ব্যক্তি এগৰাকী আছে তেখেতৰ পৰা কিছু কথা জানিব বিচাৰিম কি ক'ব আচলতে তিনিটা ঠাইত মথাউৰি ভাঙিছে আপোনালোকৰ আচলতে এই মথাউৰিটো 2006 চনতে নিৰ্মাণ হোৱা তাৰপিছত কোনো ৰিপেয়াৰিং হোৱা নাই আৰু আমি বাৰে বাৰে আবেদন কৰিছোঁ যোৱাবাৰো এনেকুৱা পৰিস্থিতি হৈছিল এইবাৰ অলপমান কিবা এটা চেংচন দিছিলে কিন্তু যিখিনি তাৰমানে এপাচি শাকত এটা জলকীয়াৰ সদৃশ আমি 31 জুলাইত আমি সন্মানীয় জলসম্পদ মন্ত্ৰী তেওঁক লগ ধৰিছোঁ এক কথাত ক'ব পাৰি যে কাম লেহেমীয়া গতিত হৈছিল আৰু দেৰিকৈ আৰম্ভ যিটো বাৰিষা কৰিব নালাগে এতিয়া বাৰিষা কৰিছে তেওঁলোকে কাম ষ্টাৰ্ট দিছে যাৰ কাৰণে আমি আজি এই দুৰ্দশাত পৰিব লগা হৈছে এই দুৰ্যোগত পৰিব লগা হৈছে আমাৰ অলপ পিছত আমাৰ ঘৰ বাৰী গোটেই কি হৈ যাব যাৰ ফলত আমাৰ বিভিন্ন ক্ষতি হ'ব কিন্তু তেওঁলোকক আবেদন কৰাৰ পিছতো ইমান আমি ৰিকুৱেষ্ট কৰাৰ পিছতো সাধাৰণ মথাউৰি এটা নিৰ্মাণ কৰিব নোৱাৰাটো এটা দুৰ্ভাগ্যজনক এটা বিয়াগুম বিভাগ থাকিও এজন বিয়াগুম মন্ত্ৰী থাকিও তেওঁক আবেদন কৰিছোঁ তেওঁক লগ ধৰিছোঁ তেওঁ আশ্বাস দিছিল কিন্তু তেওঁৰ আশ্বাস আমাক ফুটুকাৰ ফেনৰ নিচিনা কৰিলে আমি অতি দুখিত তেওঁলোকে আমাক মানুহ বুলি কিয় গণ্য কৰা নাই সন্মানীয় মন্ত্ৰী ডাঙৰীয়াই নিজে কৈছে মই কামটো কৰিম তেওঁ আমাক স্মাৰক পত্ৰ তেওঁ টিক মাৰ্ক দিছে যে কামটো হ'ব আপোনালোকে টেনশ্যন ল'ব নালাগে এইখিনিতে আপোনাক অকণমান সময় ৰখাইছোঁ কি ক'ব এতিয়া যিহেতু তিনিটা ঠাইত মথাউৰি ভাঙিছে কিমান গাঁও প্লাবিত হোৱাৰ সম্ভাৱনা আছে এতিয়া আপোনাৰ মোটামুটি ধৰক আমাৰ ইফালে যিটো মাজজাখনি ওপৰতলা অঞ্চলত মোটামুটি 14-15খন গাঁও প্লাবিত হ'ব প্ৰত্যেকৰে ঘৰে ঘৰে পানী হ'ব বিশেষকৈ আমাৰ কৃষি প্ৰধান গাঁও এই কৃষিৰ মানুহখিনিৰ যিখিনি আমাৰ ধান ভঁৰালত আছে নষ্ট হ'ব যোৱাবাৰো হৈছে আৰু কিছুমান আমাৰ এই লকডাউন আপোনালোকে জানে লকডাউনৰ সময়ত আমাৰ সাধাৰণ মানুহখিনি থলুৱা মানুহখিনি ঘৰতে অলপ শাক পাচলি কৰিছিল সেইখিনি অলৰেডি নষ্ট হৈ গৈছে কিন্তু
আমাৰ কোনো বিভাগে কিয় দায়িত্ব নলয় মথাউৰিটো নিৰ্মাণ কৰাৰ কাৰণে কিয় দায়িত্ব নলয় আমি সেইটো দুখজনক কথা আৰু নিশ্চয়কৈ বিভাগীয় কৰ্তৃপক্ষই যি ধৰণে গুৰুত্ব দিব লাগিছিলে সেই ধৰণে গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে জয়ন্ত এক দৃশ্য মই দেখুৱাম মোৰ সতীৰ্থক দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছোঁ ৰাস্তাটো কেনেধৰণে খহি গৈছে আপুনি চাওক আপোনালোকে অনুমান কৰিব পাৰিব ৰাস্তাটো চাওক এই ৰাস্তাটো কি ধৰণে খহি গৈছে হয় 46 নং ষ্টেট হাইৱে আৰু ষ্টেট হাইৱে পাৰ এনেধৰণে ভাঙি গৈছে ভাবক আপুনি বানপানী বা ঢলপানীৰ সংহাৰী ৰূপ কি ধৰণে ধাৰণ কৰিছে দুধনৈ অঞ্চলত আৰু কিছু সময় পিছতে আচলতে 15 পৰা 20খন গাঁও প্লাবিত হ'ব এই দুধনৈ ওপৰতলা মাজজাখিলি অঞ্চলত জয়ন্ত হয় অৰূপ ধন্যবাদ জ্ঞাপন কৰিছো আপোনাক আমি পৰৱৰ্তী সময়ত পুনৰ সংযুক্ত হ'ম প্ৰশাসনে এই মুহূৰ্তত কি ব্যৱস্থাপনা হাতত লৈছে সেই বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম আৰু সেয়া আছিল অৰূপ নাথ ইতিমধ্যে বহু 15খনকৈ গাঁও প্লাবিত হোৱাৰ সম্ভাৱনাৰ কথা ব্যক্ত কৰা হৈছে হুৰাহুৰে পানী সোমাইছে ন অঞ্চললৈ ইতিমধ্যে কৃষি পথাৰ সম্পূৰ্ণৰূপে বুৰাই পেলাইছে সাগৰ সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে এই মুহূৰ্তত দুইধনৰ বিভিন্ন স্থানত আৰু ইফালে ৰঙিয়াতো বানে লৈছে সংহাৰী ৰূপ চহৰখনৰ সোঁমাজেৰে প্ৰবাহিত বৰলীয়া নৈৰ বাঢ়নি পানীয়ে উটুৱাই নিলে বাঁহৰ দলং আৰু মোবাইল ফোনৰ কেমেৰাত বন্দী হৈছে ৰঙিয়াৰ বালাগাঁৱত থকা বাঁহৰ দলংখন উটুৱাই নিয়াৰ দৃশ্য ফলত কেইবাটাও অঞ্চলৰ ৰাইজৰ সংযোগ এই মুহূৰ্তত বিচ্ছিন্ন হৈ পৰিছে প্ৰায় 50খন গাঁৱৰ ৰাইজে এই দলংখনেৰে যাতায়াত কৰি আহিছিল এবছৰ পূৰ্বে বৰলীয়া নৈৰ ওপৰত এখন পকী দলং নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছিল পকী দলং সম্পূৰ্ণ নোহোৱালৈকে যাতায়াতৰ সুবিধাৰ বাবে সমীপতে এই বাঁহৰ দলংখন নিৰ্দিষ্ট ঠিকাদাৰে নিৰ্মাণ কৰি দিছিল কিন্তু অতি নিম্ন মানেৰে বাঁহৰ দলংখন নিৰ্মাণ কৰাৰ বাবে এনেদৰে নৈৰ ফটোৱে উটুৱাই নিয়া বুলি অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে যাতায়াতৰ সুবিধাৰ্থে শীঘ্ৰে এখন বাঁহৰ দলং নিৰ্মাণ কৰিবলৈ ৰাইজে দাবী জনাইছে ঠিকাদাৰ তথা প্ৰশাসনক লগতে পকী দলং নিৰ্মাণৰ ক্ষীপ্ৰতাৰে সম্পূৰ্ণ কৰিবলৈ দাবী ৰাইজৰ আৰু বহিৰাজ্যৰ পৰা উত্তৰ পূৰ্বাঞ্চললৈ এই মুহূৰ্তলৈকে উপস্থিত হৈছে 180খন শ্ৰমিক ৰেল শ্ৰমিক এক্সপ্ৰেছ যোগে বহিৰাজ্যৰ পৰা অনা হৈছে 1,30,000 লোকক আৰু ইফালে বিহাৰৰ পৰা অসম আহি পালে ডিব্ৰুগড় অভিমুখী শ্ৰমিক এক্সপ্ৰেছ গুৱাহাটীত অনাহাৰে থকা যাত্ৰীসকলক যোগান ধৰা হয় খাদ্য নিউজ 18ৰ বাতৰি পিছতে ৰেল বিভাগে গ্ৰহণ কৰে তৎপৰতা মহাৰাষ্ট্ৰৰ পুনেৰ পৰা 22 মেত অসমলৈ আহিছিল ৰেলখন পথ ভুল কৰি বিহাৰলৈ উভতাই নিয়া হৈছিল ৰেলখন দুদিন ধৰি বিহাৰতে আবদ্ধ হৈ আছিল শ শ অসমৰ যাত্ৰী বহিৰাজ্যৰ পৰা উত্তৰ পূৰ্বাঞ্চললৈ এই মুহূৰ্তলৈকে উপস্থিত হৈছে 180খনকৈ শ্ৰমিক এক্সপ্ৰেছ যোগে বহিৰাজ্যৰ পৰা অনা হৈছে 1,30,000 লোকক ইফালে বিহাৰৰ পৰা অসম আহি পালে ডিব্ৰুগড় অভিমুখী বিশেষ শ্ৰমিক এক্সপ্ৰেছ গুৱাহাটীত অনাহাৰে থকা যাত্ৰীসকলক যোগান ধৰা হয় খাদ্য নিউজ 18ৰ বাতৰিৰ পিছতে ৰেল বিভাগে গ্ৰহণ কৰে এই তৎপৰতা উল্লেখযোগ্য যে 22 মেত অসমলৈ আহিছিল ৰেলখন পথ ভুল কৰি বিহাৰলৈ উভতাই নিয়া হৈছিল ৰেলখন আৰু বিহাৰতে দুদিন ধৰি আবদ্ধ হৈ আছিল যাত্ৰীসকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছিল খাদ্য সংকট পানীৰ সংকটত ভুগিবলগীয়া হৈছিল যাত্ৰীসকলে এই বাতৰি আমি সবিস্তাৰে সম্প্ৰচাৰ কৰাৰ পিছতে ৰেল বিভাগে তৎপৰতাৰে যাত্ৰীসকলক খাদ্য সামগ্ৰী যোগান ধৰাৰ সমান্তৰালকৈ ইতিমধ্যে সুকলমে উপস্থিত হৈছে ডিব্ৰুগড়ৰ এই শ্ৰমিক এক্সপ্ৰেছখন গুৰুত্বপূৰ্ণ খবৰ আজি সোণোৱাল কেবিনেটৰ গুৰুত্বপূৰ্ণ বৈঠক দিনৰ 12 বজাত অনুষ্ঠিত হ'ব এই বৈঠকখন খানাপাৰা প্ৰশাসনিক মহাবিদ্যালয়ত হ'ব এই বৈঠকখন ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ হ'ব আলোচনা আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল কেবিনেটৰ গুৰুত্বপূৰ্ণ বৈঠক দিনৰ 12 বজাত অনুষ্ঠিত হ'ব এই বৈঠকখন খানাপাৰা প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত হ'ব কেবিনেট বৈঠক ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ হ'ব আলোচনা ৰাজ্যত সাম্প্ৰতিক পৰিস্থিতি অৰ্থাৎ কৰোনা মহামাৰীৰ বিভীষিকা আৰু অৰ্থনৈতিক ব্যৱস্থা সন্দৰ্ভত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে আজিৰ কেবিনেট বৈঠকত দিনৰ 12 বজাত অৰ্থাৎ কিছু সময় পিছতে অনুষ্ঠিত হ'ব এই বৈঠকখন খানাপাৰা প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত হ'ব বৈঠকখন ৰাজ্যত প্ৰতিদিনেই বৃদ্ধি পাবলৈ ধৰিছে কৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে তৎপৰ হৈছে গাঁওসমূহ ব্যতিক্ৰম নহয় ওদালগুৰিৰ চেঙাপথাৰবাসী ৰাইজ জিলা প্ৰশাসনলৈ বাট নাচাই গাঁৱৰ ৰাইজে নিজাববীয়াকৈ ব্যৱস্থা কৰিছে কোৱাৰেণ্টাইন চেণ্টাৰৰ গুজৰাটৰ পৰা অহা 7 শ্ৰমিকক চেঙাপথাৰ প্ৰাথমিক বিদ্যালয়ত কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰিছে গাঁওবাসীয়ে কোৱাৰেণ্টাইনৰ সময়ছোৱাত লোকসকলক খাদ্যৰো যোগান ধৰিছে গাঁৱৰ ৰাইজে পৰৱৰ্তী সময়তো নিজাববীয়াকৈ কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰি যাব বুলি মন্তব্য কৰে গাঁওবাসীয়ে ওদালগুৰিৰ পৰা চাৱাহক আমাৰ সাংবাদিক ৰিপুঞ্জয় নাথৰ প্ৰতিবেদন
ভাইৰাছৰ সংক্ৰমণৰ কাৰণে যিসকল বহিৰাজ্যৰ পৰা লোক আহিছিলে আৰু সেই লোকসকলক প্ৰতিখন গাঁৱত একোটাকৈ কোৱাৰেণ্টাইন স্থাপন কৰি নিজৰ গাঁৱৰ যিখিনি লোক বাহিৰৰ পৰা আহিছিলে সেইখিনিক ৰাখিবলৈ হিমন্ত বিশ্বই আহ্বান জনাইছিলে আৰু সেই আহ্বানৰ প্ৰতি ওদালগুৰি জিলাৰ বাসীয়ে সঁচাকৈ তেওঁলোকে সঁহাৰি জনাইছে। তাৰ এক দৃশ্য পৰিলক্ষিত হৈছে, এই হৈছে চেঙাপথাৰ প্ৰাথমিক বিদ্যালয়ত ইয়াৰে যি স্থানীয় লোকসকল গুজৰাটত আছিলে আৰু সেই গুজৰাটত অহা 8জনকৈ লোকক আজি তেওঁলোকে এইদৰে কোৱাৰেণ্টাইন কৰি ৰখা হৈছে। গতিকে এটা কথা ক'ব লাগিব যে আচলতে এক মহৎ পদক্ষেপ বুলি ক'ব লাগিব। স্থানীয় ৰাইজে তেওঁলোকক এইদৰে ঘৰৰ পৰা তেওঁলোকে খাদ্য সামগ্ৰী যোগান ধৰিছে আৰু যাতে বেলেগলৈ যে সংক্ৰমণ নহয়, যদি তেওঁলোকৰ গাত কৰোণা ভাইৰাছ লাগি আহিছে সংক্ৰমণ যাতে নহয় তাৰ পদক্ষেপে আছিলে এইদৰে স্কুলবিলাকত তেওঁলোকে সকলো গাঁৱৰ ওদালগুৰিবাসী ৰাইজে এক যি কোৱাৰেণ্টাইন চেণ্টাৰ স্থাপন কৰিছে আৰু ইয়াতে মুখ্য ভূমিকা গ্ৰহণ কৰিছে যিজন স্থানীয় গাঁওবুঢ়া আছে তেওঁৰ পৰা মই জানিব বিচাৰিম যে আচলতে আপোনালোকে কি ব্যৱস্থা লৈছে এওঁলোকৰ? হয়, কৰোণা ভাইৰাছৰ ওপৰত যিকেইজন তাৰমানে আমাৰ গুজৰাটৰ পৰা আহিছে তেওঁলোকে আমি ৰাইজে আৰু চাৰ্কল অফিচাৰ, অংগনবাদী, VDB ছেক্ৰেটাৰী, অন্য ধৰণৰ তাৰমানে আছে আমাৰ লগত কমিটি এখন। সেই কমিটিৰ জৰিয়তে আমি এওঁলোকক আমাৰ স্কুল LP স্কুলত আমি ৰখা হৈছে। এওঁলোকে জানো ঘৰত নাযায়, ঘৰৰ পৰিয়ালক বাচাই, ৰাইজক বাচাই, সেই মৰ্মে আমি ৰাইজে লগ লাগি এওঁলোকক ৰখা হৈছে স্কুলত। এতিয়া আমি ৰাতিপুৱা মানে চাহ প্ৰতিদিনে চাহ দুবাৰ কৰি দিয়া হয়, তাৰপিছত 12 বাজিৰ পিছত আমি ভাতটো দিয়া হয়। 12 বাজিৰ পিছত আকৌ নেক্সট দুপৰীয়া 2 বাজিমানত আকৌ চাহ তাহ দিয়া হয়। দি উঠি সন্ধিয়া 7:30, 8টা বজাত আমি আকৌ তেওঁলোকক নেক্সট ভাতটো দিওঁ। দি পেলাই আমি নিজে বনাই দি আছোঁ। বিশেষকৈ মোৰ সহযোগী শচীন বড়ো এওঁ আছে, গতিকে তেওঁ আমি দুজনে লগ হৈ ভাতটো বনাই আনি দিওঁ। 7জনৰ কাৰণে ভাতটো বনাই দিওঁ। কিছুমানে ধৰ আমাক চাউল পাত দিছে, সেইখিনি আমি বনাই দিওঁ। ঠিক তেনেকৈ মাছ মাংস তেওঁলোকৰ একো অসুবিধা নোহোৱাকৈ যাতে এই কৰোণা ভাইৰাছটো যাতে আমাৰ পৰা কোনো কি বুলি কয় বাহিৰত নাযায়। তেওঁলোকৰ গাত যদিও আছে আমি নাজানো, হয়তো নাই বুলি আমি এতিয়া অলৰেডি ডক্টৰ নাৰ্ছে কৈছে। তাৰপিছতে তেওঁলোকক তথাপি আমি 14 দিনৰ যিটো আমাৰ হোম কোৱাৰেণ্টাইন বনাইছে তাতে আমি সেই বস্তুটো ব্যৱস্থাটো আমি আমাৰ LP স্কুলতে তেওঁলোকক থাকিব দিছোঁ। আমাৰ ঘৰৰ মানুহৰ লগত কোনো টাচ নাই আৰু আমি খাদ্য পাতি দিলেও অলপ যিটো ডিষ্টেঞ্চ, বেমাৰৰ যিটো ডিষ্টেঞ্চ সেইটো ৰাখি পেলাই আমি খাদ্যটো দি আছোঁ। এতিয়া ইয়াতে আমাৰ গাঁওবুঢ়া আছে, অন্য মানে অংগনবাদী আছে, তেওঁলোকেও সহায় কৰিছে আৰু এনেকৈ বিশিষ্ট কিছুমান ব্যক্তি আছে তেওঁলোকেও সহায় কৰিছে। কিন্তু হয় তেওঁলোকে যোগাৰবিলাক দিয়ে, কিন্তু আমি ধৰ দুজনে মানে বাসু বড়ো আৰু মই এনেকৈ বনাই আনি কেনে ইয়াতে যোগান ধৰি আছোঁ। আচলতে এক মহৎ পদক্ষেপ বুলি ক'ব লাগিব। এইসকল যুৱক যিহেতু গুজৰাটত তেওঁলোক কৰ্মৰত আছে, মাছৰ ফেক্টৰীত তেওঁলোকে কাম কৰিছিলে আৰু কাম কৰাৰ পিছত PM কিষাণ নিধি আঁচনিৰ নামত ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘটিত হৈছে ব্যাপক কেলেংকাৰী। প্ৰকৃত কৃষকৰ বিপৰীতে জনপ্ৰতিনিধিৰ আত্মীয় তথা চৰকাৰী চাকৰিয়ালে লাভ কৰিছে আঁচনিৰ ধন। গহপুৰৰ কাৰিপিলৰ চানমাৰী বঙালীত PM কিষাণ নিধি আঁচনিৰ পৰা বঞ্চিত হ'ল উদ্যমী কৃষকৰ বঁটা লাভ কৰা বিশেষভাৱে সক্ষম গোপাল নাগ। নিজৰ 2খন ভৰি দুৰ্ঘটনাত হেৰুৱাৰ পিছতো মানসিকভাৱে ভাগি নপৰি কৃষি কাৰ্যত আত্মনিয়োগ হৈ বিশ্বনাথ জিলা প্ৰশাসনৰ তৰফৰ পৰা লাভ কৰিছিল উদ্যমী কৃষকৰ বঁটা আৰু সেই কৃষকগৰাকী বঞ্চিত হ'ল এই আঁচনিৰ ধনৰ পৰা। বিশ্বনাথ জিলা প্ৰশাসনে মোক উদীয়মান কৃষক বুলি মোক সম্বোধনাও জনালে, উৎসাহ দিলে, ভালো লাগিছে তেওঁলোকে যে মোক ইয়াৰ যোগ্য বুলি ভাবিছে। কিন্তু আচৰিত কথা কৈছোঁ নাই, আমাৰ ওচৰত থকা মানুহে কৈছোঁ নাই সেই PM কিষাণ যোজনাৰ কাৰণে কিয় জানো আমাক মানে উচিত বুলি ভবা নাই নে কি, কিয়ৰ কাৰণে এই আঁচনিৰ পৰা দূৰত ৰাখিছে। সেয়ে মই চৰকাৰক বিনম্ৰভাৱে অনুৰোধ কৰিম যে ইয়াৰ উচিত তদন্ত কৰক। কৰোনাৰ ভয়াৱহতাৰ মাজতে ৰাজ্যত সংহাৰী ৰূপ লৈছে বানে। নেৰেনেপেৰা বৰষুণৰ ফলত সৃষ্টি হৈছে কৃত্ৰিম বানৰ। ঢেকিয়াজুলিৰ আমতল ভেৰগাঁৱত বাঢ়নি পানীৰ কোবাল সোঁতে উটুৱাই নিলে এটা পথ। ঠিকাদাৰৰ হেমাহিৰ বাবে বাৰিষাৰ পূৰ্বে দলঙৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নোহোৱাত ঢেকিয়াজুলি ৰাজহ চক্ৰৰ অন্তৰ্গত পশ্চিমাঞ্চলৰ বহুকেইখন গাঁৱৰ ৰাইজৰ যাতায়াত যোগাযোগ ব্যাহত হৈ পৰিছে। 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা গেজেংগাগুৰি আমতল ভেৰগাঁও হৈ লাবাৰীত সংযোগী গড়কাপ্তানী পথত পূৰ্বতে থকা সৰু পকী দলংখন পুনৰ নিৰ্মাণৰ বাবে বিভাগীয় কৰ্তৃপক্ষই কামৰ আবণ্টন দিছিল ঠিকাদাৰক আৰু সেই অনুসৰি ঠিকাদাৰে যোৱা 4 মাহমান আগতেই কাম আৰম্ভ কৰে। প্ৰথমতে দলংখন ভাগি যাতায়াতৰ বাবে মাটিৰে উপপথ নিৰ্মাণ কৰে, কিন্তু যোৱা 3 দিন ধৰি হোৱা নেৰানেপেৰা বৰষুণত পানীয়ে উপপথটো খহাই নিয়াত সোমবাৰৰ পৰা 4-5খন গাঁৱৰ ৰাইজৰ যাতায়াত সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰে। ঢেকিয়াজুলি সমষ্টিৰ আমতল ভেৰগাঁও, আমতল ভেৰগাঁও ইয়াত 3 দিন আজি একেৰাহে পানী দিয়াৰ পৰত আমাৰ এটা দলং আজি বিহুৰ আগতে
বিহুৰ আগতে আৰম্ভ তেখেতলোকে ভাঙিলে দলংখন। ভাঙাৰ ফলত বৰষুণে পানীয়ে এতিয়া আমাৰ পথটো অলৰেডি পানী পথৰ ওপৰত পানী আপোনালোকে দেখিছেই। ইয়াৰ ফলত আমাৰ যাতায়াতৰ সম্পূৰ্ণ যাতায়াত ব্যৱস্থা আমি বাহিৰলৈ ওলাব পৰা নাই। আমি যদি বিচ্ছিন্ন হৈ গৈছে, আমি যদি বাহিৰলৈ যাবলগীয়া হয় তেতিয়াহ'লে মাজৰমাৰি ঘূৰি পেলাই চিৰাচুলি হৈ পেলাইহে আমি ওৰাঙলৈ যাব পাৰিম। আপোনালোকৰ যোগেদি চৰকাৰক অনুৰোধ কৰিছোঁ অতি সোনকালে আমাৰ এই ৰাস্তাটো যাতে যোগাযোগটো কৰাই দিয়ে যেন। বাৰণী পানী যিটো মানে ধৰক দলংখন বনাই আছিল, বনাবলৈ কমপ্লিট হ'বলৈ আৰু মোটামুটি 3 মাহমান লাগিব। তাৰ আগতে কিন্তু আমি মানুহবিলাক পাৰ হ'বৰ কাৰণে ধৰক খাকো এটাৰ ব্যৱস্থা হ'লেও কৰি দিলে আমি আনন্দিত হ'লেও হয়। কৰোনা সংক্ৰমণৰ ভয়াৱহতাৰ মাজতে ৰাজ্যত পুনৰ সক্ৰিয় চোৰাং গৰু ব্যৱসায়। চিৰাঙত জব্দ চোৰাং গৰু ভৰ্তি ট্ৰাক। 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে গৰু ভৰ্তি ট্ৰাকখন গৈ থকাৰ সময়তে কৰায়ত্ব কৰে আৰক্ষীয়ে। ট্ৰাকখনৰ পৰা আৰক্ষীয়ে জব্দ কৰে 27টা গৰু। প্ৰথমে গৰু ভৰ্তি ট্ৰাকখন ৰখাবলৈ নিৰ্দেশ দিয়াওঁতে পলায়নৰ চেষ্টা কৰে যদিও আৰক্ষীয়ে খেদি গৈ কৰায়ত্ব কৰিবলৈ সক্ষম হয় এজন লোকক। অৱশ্যে ট্ৰাকখনৰ চালক পলাই যাবলৈ সক্ষম হয়। কৰোনা সংক্ৰমণৰ বিভীষিকাৰ মাজতে ৰাজ্যত সক্ৰিয় চোৰাং গৰু বেপাৰী। চিৰাঙত জব্দ কৰা হয় চোৰাং গৰু ভৰ্তি এখন ট্ৰাক। 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে গৰু ভৰ্তি ট্ৰাকখন গৈ থকাৰ সময়তেই কৰায়ত্ব কৰা হয় ট্ৰাকখন। ট্ৰাকখনৰ পৰা আৰক্ষীয়ে জব্দ কৰে 27টাকৈ চোৰাং গৰু। প্ৰথমে গৰু ভৰ্তি ট্ৰাকখন ৰখাবলৈ নিৰ্দেশ দিয়া হয়, কিন্তু পলায়নৰ চেষ্টা কৰে ট্ৰাকখনে আৰু তাৰ পিছতে আৰক্ষীয়ে খেদি গৈ কৰায়ত্ব কৰিবলৈ সক্ষম হয় এজন লোকক। অৱশ্যে ট্ৰাকখনৰ চালকে পলাই সাৰিবলৈ সক্ষম হয়। চেকিঙত মানে গাড়ী চেক কৰিবৰ কাৰণে ৰখোৱা হৈছিলে। তো ৰখাওঁতে মানে ড্ৰাইভাৰে গাড়ীটো নৰখালে পুলিচৰ সন্মুখত। অকণমান চেজ কৰোঁতে এক জেগাত সি ৰখাই পেলাই পলাই গ'ল। যেতিয়া গাড়ী পলাই গ'ল তেতিয়া আৰু পুলিচ যিজন ডিউটিত আছিলে তেখেতে ডাউট কৰিলে যে কিবা বস্তু কি আছে তাত। যেতিয়া খুলি মেলি চালে তাত দেখিলে গৰু আছে। তো এতিয়া গৰু কণ্ডিশ্যন দেখা পায়, তেতিয়া ইমিডিয়েটলি আমি এইটো শিফ্ট কৰিলোঁ। আমাৰ ইয়াতে পতঞ্জলি আশ্ৰম গ্ৰাউণ্ড এটা আছে, গতিকে ইমান গৰু ৰাখিবলৈ অসুবিধা, গতিকে তাতে ৰখা হৈছে বৰ্তমান আৰু তাৰ ওপৰত এতিয়া লিগেল একশ্যন ইনিচিয়েট কৰা হৈছে। উত্তৰ গুৱাহাটীৰ 8 গাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা। চলন্ত স্কুটিৰ পৰা পৰি আহত মহিলাৰ চিকিৎসালয়ত মৃত মহিলাগৰাকীৰ নাম সাবিত্ৰী বসুমতাৰী। এগৰাকী যুৱতীৰ সৈতে এটিএমলৈ গৈছিল মহিলাগৰাকী। সুৰাসক্ত অৱস্থাত যুৱতীগৰাকীয়ে স্কুটি চলোৱাৰ বাবে দুৰ্ঘটনাত পতিত হোৱাৰ অভিযোগ মহিলাগৰাকীৰ পৰিয়ালৰ। ঘটনা সন্দৰ্ভত গৌৰীপুৰ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। মানে তোমাৰ এটিএমত নিম বুলি নিছিলে, নিয়াত মানে দুইটাই মদ খাইছে। কিন্তু তেনেকৈ মানে সন্ধিয়া ঠিক 7 বজাত মানে বুঢ়ীজনী মানে এক্সিডেণ্টত মানে আজি এক্সিডেণ্টটো ক'ত হৈছিল? 8 গাঁও। আহোঁতে ঠিকেই ভালদৰে আহিছোঁ। আহি কেনে যেতিয়া মানে 8 গাঁৱত কিন্তু ব্ৰেক মাৰোঁতে মানুহজনী ওলাই পৰি জেঠি হয় মোৰ। মানুহবিলাকে কৈ আছে আৰু এনেকৈ ড্ৰিংক কৰি কেনে কৰা বুলি। সেইটো মিছা কথা, একদম মানে বহুত ডাঙৰ মিছা কথা এইটো। কাৰণ কিয় ড্ৰিংক কৰি কেনে কেতিয়াও হোৱা নাই এইটো। গড়কাপ্তানী বিভাগৰ চৰম গাফিলতি আৰু অৱহেলাৰ ফলত গোৱালপাৰা চহৰৰ গোৱালপাৰা আগিয়া সংযোগী পকী পথ জৰাজীৰ্ণ হৈ পৰিছে। ফলত থকা পকী পথটোৰে যাতায়াতৰ ক্ষেত্ৰত চহৰবাসীয়ে চৰম দুৰ্ভোগ ভুগিবলগীয়া হৈছে। গোৱালপাৰাৰ পৰা আগিয়া সংযোগী পকী পথটোৰ বাবে বছৰি লাখ লাখ টকা আবণ্টন হোৱাৰ পিছতো আজিলৈ মেৰামতি সম্পূৰ্ণ কৰিবলৈ সক্ষম নহল গড়কাপ্তানী বিভাগ। এই সন্দৰ্ভত চাওঁ আহক আমাৰ সাংবাদিক ৰিংকু দাসৰ এক ৰিপৰ্ট। ভোগ কৰিব লগা হৈছে সৰ্বসাধাৰণৰ ৰাইজে। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ গোৱালপাৰা চহৰৰ অতি গুৰুত্বপূৰ্ণ পথ বুলি ক'ব লাগিব আগিয়া গোৱালপাৰা পথ। এই পথটোত প্ৰতিদিনে প্ৰায় হাজাৰ যান বাহন ইতিমধ্যে অহা যোৱা কৰে, কিন্তু এই পথটো মেৰামতিৰ ক্ষেত্ৰত কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে গড়কাপ্তানী বিভাগে। বহুত অসুবিধা হৈ আছে, পানী চানী ছিটকি থাকে, গাড়ী চলাতে অসুবিধা, ৰাস্তাৰ ফালে পাব্লিকৰ অসুবিধা। এই পথটো প্ৰতিদিনে বহু লোক অহা যোৱা কৰে, বহুত দিন অহা যোৱা কৰি থাকে বহু মানুহ। বছৰৰ পৰা এনেকুৱা হৈ আছে ৰাস্তাটো। তাতো 5-6 বছৰৰ পৰা পুৰা এনেকুৱা জৰাজীৰ্ণ বেছি হৈ আছে। মানে আপোনাৰ এই পেচেণ্ট আনাতকৈ বহু অসুবিধা হয়। খুব অসুবিধা পেচেণ্ট। ধন্যবাদ জনাইছোঁ। আমি দেখুৱাইছোঁ গোৱালপাৰা চহৰত অতি গুৰুত্বপূৰ্ণ পথ বুলি ক'ব লাগিব যে আগিয়া গোৱালপাৰা যোৱা পথ। এই পথটো ইতিমধ্যে আজি বছৰ ধৰি ইতিমধ্যে জৰাজীৰ্ণ অৱস্থাত আছে। এই পথটো কিন্তু মেৰামতিৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে গড়কাপ্তানী বিভাগে। আৰু কিছু সময়ত এই পথটো মেৰামতি কৰে যদিও এজাক বৰষুণতে ইতিমধ্যে এই পথটো এনেকুৱা ধৰণৰ পুখুৰীৰ দৃশ্য ইতিমধ্যে হোৱা পৰিলক্ষিত হৈছে। আমি দৃশ্য দেখুৱাই আছোঁ গোৱালপাৰা চহৰৰ মাছমজিয়াত এই অতি গুৰুত্বপূৰ্ণ পথ বুলি ক'ব লাগিব।
কৰোনাৰ ভয়াৱহতাৰ মাজতে ৰাজ্যত সংহাৰী ৰূপ লৈছে বানে। নেৰানেপেৰা বৰষুণৰ ফলত সৃষ্টি হৈছে কৃত্ৰিম বানৰ। ঢেকিয়াজুলিৰ আমতল ভেৰগাঁৱত বাঢ়নি পানীৰ কোবাল খুঁটে উটুৱাই নিয়ে এটা পথ। ঠিকাদাৰৰ হেমাহিৰ বাবে বাৰিষাৰ পূৰ্বে দলঙৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নোহোৱাত ঢেকিয়াজুলি ৰাজহ চক্ৰৰ অন্তৰ্গত পশ্চিমাঞ্চলৰ বহুকেইখন গাঁৱৰ ৰাইজৰ যাতায়াত আৰু যোগাযোগ ব্যাহত হৈ পৰিছে। 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা গেজেংগাগুৰি আমতল ভেৰগাঁও হৈ লাবাৰীৰ সংযোগী গড়কাপ্তানি পথত পূৰ্বতে থকা সৰু পকী দলংখন পুনৰ নিৰ্মাণৰ বাবে বিভাগীয় কৰ্তৃপক্ষই কামৰ আবণ্টন দিছিল ঠিকাদাৰক। আৰু সেই অনুসৰি ঠিকাদাৰে যোৱা 4 মাহমান পূৰ্বে কাম আৰম্ভ কৰে। প্ৰথমতে দলংখন ভাগি যাতায়াতৰ বাবে মাটিৰে উপপথ নিৰ্মাণ কৰে, কিন্তু যোৱা 3 দিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত পানীয়ে উপপথটো খহাই নিয়াত সোমবাৰৰ পৰা 4-5খন গাঁৱৰ ৰাইজৰ যাতায়াত বিচ্ছিন্ন হৈ পৰে। ঢেকিয়াজুলি সমষ্টিৰ আমতল ভেৰগাঁও আমতল ভেৰগাঁও ইয়াত 3 দিন আজি একেৰাহে পানী দিয়াৰ পৰত আমাৰ এটা দলং আজি বিহুৰ আগতে আৰম্ভ তেখেতলোকে ভাঙিলে দলংখন। ভাঙাৰ ফলত বৰষুণৰ পানীয়ে এতিয়া আমাৰ পথটো অলৰেডি পথৰ ওপৰত পানী আপোনালোকে দেখিছেই। ইয়াৰ ফলত আমাৰ যাতায়াতৰ সম্পূৰ্ণ যাতায়াত ব্যৱস্থা আমি বাহিৰলৈ ওলাব পৰা নাই। আমি যদি বিচ্ছিন্ন হৈ গৈছে। আৰু সময় হ'ল খবৰ 1 নিউজ 18ৰ পৰা বিদায় লোৱাৰ।